رسوله الكريم أما بعد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقه قولي আজি আমাৰ যোৱা সপ্তাহত 30 চিপাৰাটো শেষ হ'ল জুজ আম্মা যেটো কয় তাৰ নবা সূৰাটো আমাৰ লাষ্ট আছিলে গতিকে আজি ভাবিলো যে আমি আকৌ যেটো ধৰক সূৰা আমি সদায় পঢ়ি থাকো আমি সকলো জানো গতিকে তেনেকুৱা ধৰণৰ সূৰাৰ পৰাই আৰম্ভ কৰো মাজে মাজে লম ইনশাআল্লাহ আৰু হেতু কাৰণে মই আজি ৰহমান সূৰাটো সিলেক্ট কৰিলো ঠিক আছে আৰু দ্বিতীয়তে ভাবিছিলো আৰম্ভণিৰ পৰা কৰিম সাউন্ডটো নেকি অকমান লাগিব সাউন্ডটো অকমান লাগিব এতিয়া শুনা পাইছে ভালকে এটা ঠিক আছে হেল্ল পাইছো আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম গতিকে যে আমাৰ ৰহমান সূৰাটো মই সেইকাৰণে কি কয় আৰম্ভণিৰ পৰা নাই লোৱা যে কাৰণ বাকাৰা সূৰা ললে বা এনেকে বহুত দীঘল হৈ যায় গতিকে আমি যিখিনি সূৰা ধৰক সদায় পঢ়ো জানো অলপমান চাওঁচোন সেই সূৰাখিনিত আল্লাহ তাআলাই কি কৈছে কুৰান শৰীফত বা আমি যি ধৰণে অনুবাদ পঢ়ি পেলাই তৰ্জমা পঢ়ি পেলাই যি বুজিছো সেয়াই আল্লাহ বুজাইছে নে আৰু তাত আৰু কিবা আল্লাহ বুজাইছে ঠিক আছে গতিকে আমি সেইকাৰণে আমি আজি সূৰা ৰহমানটো আৰম্ভ কৰো বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম সূৰা ৰহমানো হৈছে যে মক্কাত নাজিল হোৱা সূৰা ঠিক আছে এটো মক্কি সূৰা বহুতো মুফাসসিৰিনৰ মতে এটো মদনী সূৰা বুলি কয় বহুতো মুফাসসিৰিনে কিন্তু ইয়াৰ যিবোৰ বিষয় সূৰা ৰহমানত আমি দেখা পাম যিখিনি বিষয় তাৰ পিছত তাৰ যিবোৰ আয়াতবোৰৰ যিটো গঠন ষ্ট্ৰাকচাৰ বা তাৰ যিটো শিক্ষা টিচিং এই সকলোবোৰ প্ৰমাণ হয় যে এই সূৰাটো মক্কাত নাজিল হোৱা মক্কি সূৰা ঠিক আছে কাৰণ কুৰাণ জিলক যেতিয়া 23 বছৰ যেতিয়া কুৰাণ নাজিল হৈছে তাৰ নুজুলৰ ফালৰ পৰা সময়ৰ ফালৰ পৰা তাৰপিছতে আকৌ তাৰ আয়াতৰ ষ্ট্ৰাকচাৰৰ ফালৰ পৰা তাৰ বিষয়বস্তুৰ ফালৰ পৰা আমি কি হয় কুৰাণখনত দুটা মেইন ভাগত কুৰাণৰ গোটেই সূৰাসমূহ ভাগ কৰিব পাৰো হয় না এখিনি হৈছে যিখিনি হিজৰতৰ আগতে নুজুলৰ ফালৰ পৰা চালে হিজৰতৰ আগতে যিখিনি সূৰা মক্কাত নাজিল হৈছিলে সেইখিনি মক্কি সূৰা বুলি কোৱা হয় আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মদিনালৈ হিজৰত কৰাৰ পিছত বা হিজৰতৰ সময়ত যিখিনি সূৰা নাজিল হৈছিলে সেইখিনি মদনী সূৰা বুলি কোৱা হয় গতিকে এই সূৰাটো সূৰা ৰহমান হৈছে মক্কি সূৰা আৰু এটো কি হৈছে মক্কাটো আকৌ মক্কাৰ যিটো নবুৱতৰ যিটো মক্কাৰ পিৰিয়ড মক্কাৰ যিটো অধ্যায় সেইটো 13 বছৰ হয় না ৰাসূলুল্লাহৰ 23 বছৰ নবুৱতৰ 13 বছৰ মক্কাত আছিলে আৰু সেই 13 বছৰটো তেওঁ যেতিয়া মানুহক ইছলামৰ ফালে দাৱাত দিছিলে তেওঁ যেতিয়া নবুৱত পালে সেই 13 বছৰ সময়ও তেওঁৰ দাৱাৰ কামত সেইখিনি সময়কো বেলেগ বেলেগ ভাগত ভাগ কৰিব পাৰি কাৰণ প্ৰথম অৱস্থাত যেতিয়া আল্লাহ তেওঁক দাৱাত দিবলৈ যেতিয়া নবুৱত দান কৰিছিলে কুৰাণ নাজিল কৰিছিলে তেতিয়া প্ৰথম অৱস্থাত আল্লাহ তাআলাৰ ফালৰ পৰা হুকুম আছিলে যে আপুনি কেৱল নিজৰ ঘৰৰ মানুহক দাৱাত দিয়ক আৰু বস্তুটো ইছলামৰ এই দাৱাতৰ কথা গোপনে ৰাখক ঠিক আছে তাৰপিছত অলপ সময় যোৱাৰ পিছত আল্লাহৰ ফালৰ পৰা হুকুম আহিলে যেতিয়া আপোনাৰ পৰিয়ালৰ বাকি মানুহবোৰকো ক'বলৈ আৰম্ভ কৰক আপোনাৰ নিজৰ যিটো কবিলা আছে কবিলাৰ মানুহক কওক তাৰপিছত লাহে লাহে কি হ'ল আল্লাহৰ ফালৰ পৰা হুকুম আহিলে যে এইটো সকলোকে তাক ইন জেনেৰেল মানুহক দাৱাত দিয়ক ঠিক আছে গতিকে যেতিয়া এনে ধৰণে আল্লাহৰ ফালৰ পৰা বিভিন্ন সময়ত বিভিন্ন হুকুম আহিছিলে আৰু সেই সময়ত মানুহৰ কি হৈছে ৰিয়েকচনো এই কুৰাণ শুনাৰ পিছত যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ইছলামৰ দাৱাত দিয়ে হয় না তাৰমানে কি তেওঁ কুৰাণ পঢ়ি শুনায় যিমানখিনি কুৰাণ নাজিল হৈছে সেই অনুসৰি কুৰাণ পঢ়ি শুনায় আৰু যেতিয়া কুৰাণ মানুহৰ আগত তেওঁ প্ৰস্তুত কৰে বা পঢ়ি শুনায় মানুহৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰিয়েকচন হৈছিলে কিছুমান আছিলে যিসকলে অতি সোনকালে অতি সহজতে তৎক্ষণাত মানি ললে আল্লাহৰ ৰাসূলুল্লাহৰ এই দাৱাতত আল্লাহৰ যিটো আছিলে দিনে ইছলামত লাব্বাইক ক'লে কিন্তু কিছুমান আছিলে সিহঁতে নামানিলে আৰু সিহঁতে বিভিন্ন ধৰণৰ ৰিয়েকচন দিলে ঠিক আছে গতিকে সেই আৰু আল্লাহ তাআলাই কি হৈছে যেতিয়া সূৰা নাজিল কৰে এনি নাজিল নকৰে যিকোনো আয়াত যেতিয়া আল্লাহ তাআলাই নাজিল কৰে না কুৰাণত আল্লাহ এনে কৈ নিদিয়ে যে আৰ ৰহমান আল্লামাল কুৰাণ কোনো ধৰক নথকাকে কি কম সংগতি নথকাকে না কুৰাণত যিমান আয়াত আছে এই সকলোবোৰ সেই সময়ৰ পৰিস্থিতি অনুসৰি সেই সময়ৰ সমস্যা অনুসৰি মানুহক শুধৰাবলৈ
যি ধৰণৰ আল্লাহৰ নিৰ্দেশ দৰকাৰ সেই ধৰণৰ আয়াত সেই সময়ত নাজিল কৰা হৈছিলে। ঠিক আছে? আৰু সেইকাৰণে আল্লাহ তাআলাই 23 বছৰ ব্যৱধানত কোৰাণ নাজিল কৰিছিলে। ঠিক আছে? আল্লাহ ইচ্ছা কৰিলে একেদিনাই কোৰাণ মানুহক দি দিব পাৰে। একেবাৰতে দি দিব পাৰে। না, কোৰাণ নাজিল কৰাৰ উদ্দেশ্যই হৈছে যে কোৰাণৰ জৰিয়তে মানুহক মানে কি কৰিব লাগে, মানুহে পৃথিৱীত কি কৰা উচিত, কোনটো পৰিস্থিতিত কেনেকে চলা উচিত, কোনটো পৰিস্থিতিত কি কাম কৰা উচিত, সেই বিষয়ে কোৰাণে আমাক হিদায়াত দিয়ে, সেই বিষয়ে আমাক পথ প্ৰদৰ্শন কৰে। আৰু সেই অনুসৰি আল্লাহ তাআলাই কি হয় আয়াত নাজিল কৰে। ঠিক আছে? গতিকে যেনেকে আমি দেখা পাওঁ যেতিয়া ৰাসূলুল্লাহ মক্কাত আছিলে, হয় নাই? তেওঁ যেতিয়া প্ৰথম প্ৰকাশ্যভাৱে যেতিয়া মানুহক দাৱাত দিবলৈ আৰম্ভ কৰিলে, তেতিয়া কি হৈছিলে? তেতিয়া কুৰেইশবোৰে মানে সিহঁতৰ মনত সন্দেহ হ'ল যে এয়া সঁচা নবী হয় নে নহয়, তেওঁ বা কি নতুন বস্তু আনিছে। তেতিয়া সিহঁতি গৈ পেলাই কি কৰে, কুৰেইশবোৰে গৈ মদিনাত গৈ যিবোৰ বনি ইছৰাইল আছিলে, সিহঁতি আহলুল কিতাব, সিহঁতৰ যিসকল নলেজেবল মানুহ আছিলে, সিহঁতৰ যিবোৰ আলিম আছিলে, সিহঁতক গৈ সুধিছিলে যে আমাৰ মাজৰে এজনে যে নিজকে নবী দাৱা কৰিছে, তেওঁ মানে কথাটো কি? যেতিয়া বনি ইছৰাইলেও তেতিয়া কি হৈছে, বা সিহঁতৰ যিসকল মানে স্কলাৰ আছিলে, সিহঁতিও মানে শিকাই পঠিয়াই কুৰেইশবোৰক যে এনেকে যোৱা প্ৰশ্ন কৰিবা, যদি এইকেইটা প্ৰশ্ন উত্তৰ দিব পাৰে, কাৰণ এইকেইটা প্ৰশ্নৰ উত্তৰ নবীৰ বাহিৰে আৰু কোনেও নাজানে। গতিকে যদি দিব পাৰে তেতিয়া তেওঁ নবী হয়, আৰু যদি তেওঁ সেইকেইটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেন্তে তেওঁ নবী নহয়, তেওঁ মিছা মানে নবুৱতৰ হেৰি কৰিছে। ঠিক আছে? ঠিক তেনেকে সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি যেতিয়া সিহঁতি আছহাবে কাহাফ কোন, এই বিষয়ে ৰুহ কি, এই বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিলে বনি ইছৰাইলে। আৰু সেই সময়তে আল্লাহ তাআলাই তাৰে উত্তৰত আল্লাহ সূৰা কাহাফ নাজিল কৰিছিলে, হয় নহয়? ঠিক তেনেদৰে আমি দেখা পাওঁ কি হৈছে যে যেতিয়া বদৰৰ যুদ্ধৰ সময়ত মুছলমানসকল বিজয়ী হৈছিলে, আৰু যেতিয়া মালে গনিমত লৈ ৱাৰ বুটি লৈ পেলাই যেতিয়া তেওঁলোক মদিনালৈ উভতি আহিছিলে, তেতিয়ালৈকে তেওঁলোকে নাজানিছিলে যে আমি যুদ্ধত যে মানে বিজয়ী হ'লে তাৰ যিটো ৱাৰ বুটি পাব, মালে গনিমত পাব, কি ধৰণে মানুহৰ মাজত ভাগ কৰা হ'ব। সেই সময়তে মদিনালৈ আহি থকাৰ সময়তে আল্লাহ তাআলাই কি হৈছে, তেতিয়া সূৰা আনফালৰ সেই যিটো মালে গনিমতৰ যিসমূহ আয়াত আছিলে সেইবোৰ নাজিল কৰিছিলে। আৰু সেই সময়তেই নাজিল হোৱাৰ লগে লগেই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰিছিলে, সেই মালে গনিমতবোৰ সকলো সাহাবাসকলৰ মাজত যিসকলে যুদ্ধত অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ মাজত ভাগ কৰি দিলে। গতিকে আমি দেখা পাওঁ যে পৰিস্থিতি অনুসৰি সেই সময়ত আল্লাহ তাআলাই আয়াত নাজিল কৰিছিলে। কোৰাণৰ সকলোবোৰ আয়াত তেনেকুৱা। এইটো নহয় যে আল্লাহ এনেই নাজিল কৰি দিলে, জাষ্ট পঢ়িবৰ কাৰণে, মানুহে খালি ৰিডিং দিবৰ কাৰণে কোৰাণ নাজিল কৰি দিলে, সেইটো নহয়। কোৰাণৰ আয়াত হৈছে আল্লাহে কৈছে তোমালোকে পঢ়া, শুনা, বুজা আৰু তাক প্ৰেক্টিকেলি এপ্লাই কৰা। আল্লাহে কি কৈছে তাক বুজিবলৈ চেষ্টা কৰা, আৰু নিজৰ কাৰণে মানে কি, নিজৰ কাম কাজবোৰ তাৰ দ্বাৰা শুধৰাই লোৱা। কোৰাণৰ আয়াতৰ ভিত্তিত আমি কি কৰোঁ, আমি নিজৰ কাম কাজবোৰ তুলনা কৰি চাওঁ মানুহে, আৰু তাৰ ভিত্তিত কি কৰোঁ, আমি আমাৰ কামৰ ইছলাহ কৰি লওঁ। ঠিক আছে? গতিকে সেই পৰিস্থিতি অনুসৰি আয়াত নাজিল হৈছিল। এতিয়া সূৰা ৰহমানৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে যেতিয়া মক্কাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নবুৱত ঘোষণা কৰিলে, নিজকে ৰসুল বুলি ক'লে, তেতিয়া মুশ্ৰিকিনবোৰো সিহঁতৰ কাৰণে এই কথাটো মানি লোৱাটো বেছ কঠিন হৈ পৰিছিলে যে তুমি কোনে তোমাক পঠিয়াইছে, কাৰ তুমি ৰসুল হয়, কাৰ তুমি মেছেঞ্জাৰ হয়। তাৰমানে কেইজন মানুহে খালি তৎক্ষণাত লাব্বাইক ক'লে, কিন্তু বাকীখিনিয়ে কি হৈছে, বেছিখিনিয়ে আপত্তি কৰিছিলে, মানি নলৈছিলে, হয় নাই? তাৰপিছত একটো তেওঁৰ মেছেঞ্জাৰ হিচাপে মানি লোৱা সিহঁতৰ টান। তাৰোপৰি আকৌ যিটো মেছেজ দিছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, আল্লাহৰ ফালৰ পৰা কি মেছেজ আহিছে যে পুনৰ জীৱন হ'ব, মৰাৰ পিছত আকৌ মানুহ আকৌ উঠিব লাগিব। সেইটো কেনেকুৱা কথা? একটো উঠিব লাগিব, তাৰপিছত আকৌ হিচাপ হ'ব। আৰে মানুহ পৃথিৱীত থাকিলে এটা সময়লৈকে জীৱন ধাৰণ কৰিলে, তাৰপিছত মানুহ মৰিলে, মৰি সজি শেষ, তাৰপিছত আকৌ উঠিব, আকৌ হিচাপ হ'ব, সেইটো কি বস্তু? গতিকে তেওঁৰ সেই দাৱাতটো মানুহৰ কাৰণে মানিবলৈ টান হৈ পৰিছিলে। ঠিক আছে? গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু যিটো দাৱাত আছিলে যে তোমালোকে পুনৰ জীৱন হ'ব, গতিকে জীৱনৰ কাম কাজৰ যেতিয়া হিচাপ হ'ব, ভাল কামৰ পুৰস্কাৰ দিয়া হ'ব, বেয়া কামৰ শাস্তি দিয়া হ'ব। গতিকে মানুহে নিজৰ কাম কাজবোৰ শুধৰাই লওক, আৰু আল্লাহৰ ওপৰত, আৰু এক আল্লাহৰ ওপৰত ইমান আনি তেওঁৰ নিৰ্দেশ অনুসৰি জীৱনৰ কাম কাজবোৰ কৰি যাওক। ঠিক আছে? গতিকে মক্কাৰ সময়ত এয়াই
প্ৰধানত ৱাহিৰ মানে বিষয় আছিলে। মই আগতেও কৈছো যে আগৰ মক্কাৰ যিটো ছাবজেক্ট আছিলে ৱাহিৰ মানে সেয়া হৈছে নবুৱত ৰিচালত, আখিৰত আৰু আল্লাহৰ মানে আল্লাহ এক, তৌহিদ। ঠিক আছে, কিন্তু মুশ্ৰিকিনবোৰে কি আছিলে এই কথাটোৱে মানি ল'বলৈ টান পাইছিলে। সিহঁতি আকৌ বুজাইছিলে, সিহঁতি মানি নলয় কাৰণে কি হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কথা সিহঁতি ৰাসূলুল্লাহ সাল্লাল্লাহু বিভিন্ন ধৰণে ঠাট্টা কৰে, তেওঁক মজনুনা আখ্যা দিয়ে, শ্বায়েৰ বুলি কয়, কাহিন বুলি কয়, যাদুকৰ আখ্যা দিয়ে। কাৰণ তাহাঁতি একচেপ্ট কৰি ল'ব নোৱাৰে যে আমাৰ এই মাজৰ এজন মানুহ কিদৰে তেওঁ নিজকে মানে ৰচুল বুলি ক'ব। কি ধৰণে আল্লাহ তাআলাই তেওঁক ৰচুল হিচাপে কেনেকে চিলেক্ট কৰিলে। আচলতে যেতিয়া এজন ৰচুল আহে নহয়, আল্লাহৰ ফালৰ পৰা যেতিয়া এজন নবী পঠোৱা হয়, এইটো নহয় যে মানুহে তেওঁক ধৰিব নোৱাৰে বা চিনিব নোৱাৰে। আমি আগতো দেখা পাওঁ কোৰাণ শ্বৰীফত বহুত ঠাইত যেতিয়া আল্লাহ তাআলাই কৈছে যে আল্লাহ বিভিন্ন সময়ত বিভিন্ন নবী পঠিয়াইছে, ৰচুল পঠিয়াইছে, হয় নহয়? আৰু সেই ৰচুলসকলক যে আল্লাহ চিলেক্ট কৰিছে, আল্লাহৰ এপইণ্টেড মানুহ হয় তেওঁলোক। সেই বিষয়ে আল্লাহ তাৰ প্ৰমাণ দিয়ে মানুহক, তাৰ সাক্ষী থাকে। মানুহ এনেকুৱা মানে হেৰি হয়, প্ৰমাণ ৰখা হয়, চিন দিয়া হয় যে মানুহে খুব পৰিষ্কাৰকে সেই চিনবোৰ বুজি পায়। যি ধৰণে ঈসা আলাইহিছ সালাম, এতিয়া সিহঁতি মানি নলয় ঈসা আলাইহিছ সালাম আল্লাহৰ নবী বুলি, বনী ইছৰাইলখিনিয়ে, হয় না? তেতিয়া আল্লাহ কি কৰিছে যে যেতিয়া তেওঁ ক্ৰেডেলত আছিলে, মাকৰ কোলাত আছিলে, জন্ম হোৱাৰ কেইদিনমানৰ পিছতে আল্লাহ তেওঁক মানে স্পষ্টকে কথা ক'ব পৰা শক্তি দিছে। তেওঁ মাকৰ কোলাৰ পৰা কেইদিনমানৰ কেঁচুৱা এটা, জন্ম হোৱা কেঁচুৱা, তেওঁ কৈছে যে আনা আব্দুল্লাহ, যে মই আল্লাহৰ বান্দা হয়। তোমালোকে মোক ফ'ল' কৰা। গতিকে তাৰ পিছতো আল্লাহ কণ্টিনিউৱাছ, তেওঁ কম বয়সৰ পৰাই তেওঁ নবুৱত পোৱালৈকে কণ্টিনিউৱাছ তেওঁৰ হতুৱাই আল্লাহ তাআলাই মিৰাকল দেখুৱালে, মজ্জা দেখুৱালে। মানুহে পুৰা চিনি পায় যে সেইবোৰ কোনো যাদুকৰ বা হেৰি কাম নহয়, কাৰণ আল্লাহৰ কাম আৰু যাদুকৰ কামৰ মাজত পাৰ্থক্য থাকে, হয় নাই? কিন্তু তাৰপিছতো মানুহে কিছু নিজৰ জিদত মানিব নোখোজে। ঠিক তেনেকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যদিও বা তেওঁ মক্কাৰ কুৰেইশবোৰৰ মাজৰ পৰাই উঠাইছিলে, কিন্তু তেওঁৰ মাজত আল্লাহ এনেকুৱা কিছুমান চিন ৰাখি দিছিলে যে মানুহে যেতিয়াই তেওঁ নবুৱত দাৱা কৰিলে চবেই বুজি পাইছিলে যে তেওঁ সঁচা নবী হয়, তেওঁ সঁচা কথাটো কৈছে। তেওঁ যিটো মেছেজ দিছে সেইটো কোনো ভুল কথা বা তেওঁৰ মনে সঁচা কথা নহয়, সেইটো আল্লাহৰ ফালৰ পৰা অহা কথাই। কিন্তু তাৰ পিছতো কি মানুহে মানিব নোখোজে, হয় নে নহয়? কাৰণ মানুহৰ প্ৰথম এইটো যে প্ৰমাণ যে তেওঁ উম্মী ব্যক্তি আছিলে, উম্মী অৰ্থাৎ আনলেটাৰ্ড, লিখা পঢ়া নাজানে। গতিকে তেনে এজন মানুহৰ মুখত জীৱনত তেওঁ 40 বছৰলৈকে তেওঁ পঢ়া শুনাৰ লগত কোনো সম্বন্ধ নাই, আখৰ চিনি নাপায়। কিন্তু সেই মানুহজনে হঠাৎ এদিন এনে সুন্দৰ কালাম মানুহৰ আগত মানে দাঙি ধৰিলে, নিখুঁত ভাষা, তাৰ অৰ্থ ইমান মানে সুন্দৰ, আৰু কোনো কেতিয়াও নুশুনা মানে কালাম তেওঁ মানুহৰ আগত দাঙি ধৰিছে, হয় নাই? আৰু ইমান সলসলীয়াকৈ পৰিৱেশন কৰা, আৰু সেই আয়াতবোৰৰ, সেই কালামৰ যিটো ৰচনা আছিলে, ৰচনা শৈলী, সেইটো কোনো এক্সপাৰ্ট ভাষাবিদ বা শ্বায়েৰৰ পক্ষেও সম্ভৱ আছিলে সেইটো ৰচনা কৰা, তেনেকুৱা আয়াত। গতিকে কোৰাণে নিজেই প্ৰমাণ কৰে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ প্ৰকৃত নবী হয়, ৰচুল হয়। কিন্তু সিহঁতে কি হৈছে মানি নলৈছিলে আৰু নবীক মিছা বুলি কৈছিলে। গতিকে এটা কথা হৈছে, যেতিয়া আল্লাহৰ ৰচুল মানুহৰ মাজত উপস্থিত থাকে, আৰু সেই সময় মানুহে যেতিয়া তেওঁক মানি নলয়, সেইটোতকে ডাঙৰ ক্ৰাইম বা অপৰাধ মানুহৰ আৰু একো থাকিব নোৱাৰে পৃথিৱীত। ঠিক আছে, গতিকে আল্লাহৰ নবী সিহঁতৰ মাজত, কুৰেইশবোৰৰ মাজত উপস্থিত আছিলে, তেওঁ ডাইৰেক্ট আল্লাহৰ পৰা ৱাহী লাভ কৰিছিলে। আজিতো আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা শুনোহে খালি, যে তেওঁ ৱাহী পাইছিলে, তেওঁ এনেকে মানুহক হেৰি কৰিছিলে, গৈছিলে, জিবৰিল আলাইহিছ সালাম তেওঁৰ ওচৰত এনেকে আহিছিলে, কিন্তু বা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অমুকলে গৈছিলে, এনেকে নামাজ পঢ়িছিলে, আজি আমি শুনো, আমি মানুহৰ মুখে মুখে শুনা কথা। কিন্তু সেই সময়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কুৰেইশৰ মাজত আছিলে, তেওঁ উপস্থিত আছিলে, তেওঁক মানুহে দেখা পাইছিলে, তেওঁক জানিছিলে, বুজিছিলে, চিনিছিলে। তাৰ পিছত যেতিয়া তেওঁক হেৰি হ'ল, তেতিয়া কি হৈছে, সিহঁততকে ডাঙৰ অপৰাধীৰ কোনো নাই। আৰু যেতিয়া নবী উপস্থিত থকাৰ পিছত যেতিয়া নবীক নেমানে নহয়, তেতিয়া কি হয়, আল্লাহৰ শাস্তি, আল্লাহৰ আজাব সেই কমৰ ওপৰত লাজিম হৈ পৰে। ঠিক আছে,
গতিকে আমি আগতো দেখা পাওঁ আল্লাহ কোৰআন শৰীফত বহুত উদাহৰণ দিছে নুহ আলাইহিছ ইছলাম, চালেহ ইছলাম, হুদ আলাইহিছ ইছলাম, মুছা আলাইহিছ ইছলাম, সিহঁতৰ কমবোৰে মুছা আলাইহিছ ইছলামৰ যেতিয়া ক্ষেত্ৰত ফিৰাউনৰ কমে যেতিয়া নেমানিলে, সকলো ধৰণৰ প্ৰমাণ দিয়াৰ পিছত, সকলো প্ৰকাৰে দাৱাত দিয়াৰ পিছত, সকলো ধৰণে বুজোৱাৰ পিছত যেতিয়া নেমানিলে, এই কমবোৰৰ ওপৰত কি হ'ল? আল্লাহৰ আজাব আহিলে। আচলতে আল্লাহ মানুহক নুবুজোৱাকে, মানুহক নিশিকোৱাকে বা মানুহৰ শিকাৰ ব্যৱস্থা নকৰাকে কেতিয়াও মানুহৰ ওপৰত আজাব নিদিয়ে। ঠিক আছে, গতিকে নবী নহালৈকে সেই মানুহে যেনেকুৱা অৱস্থা থাকক আল্লাহ আজাব নিদিয়ে। কিন্তু যেতিয়া নবী আহি গ'ল, আল্লাহ পঠিয়ালে সিহঁতক শুধৰাবলে, নবীয়ে সকলোবোৰ প্ৰমাণ দিলে কোনটো শুদ্ধ কোনটো ভুল, তাৰপিছত যেতিয়া মানুহে ইচ্ছা কৰি নামানে, তেতিয়া সেই হেৰিৰ ওপৰত আল্লাহৰ আজাব লাজিম হৈ পৰে। গতিকে যেতিয়া এই কুৰেইশবোৰে যেতিয়া নামানিছিলে, তেতিয়া কি হৈছে? আল্লাহ তালাই সিহঁতৰ ওপৰত আচলতে আজাব আল্লাহৰ লাজিমেই হৈ পৰিছিলে। তাৰোপৰি সিহঁতে কি কৰে, যেতিয়া সিহঁতৰ আগৰ কমবোৰৰ কথা উল্লেখ কৰা হয়, উদাহৰণ দিয়া হয় যে চোৱা সিহঁতি নামানোতে সিহঁতৰ ওপৰত আল্লাহ সিহঁতৰ কমক কেনেকে আজাব দি শেষ কৰি দিলে, ধ্বংস কৰি দিলে, তেতিয়া মক্কাৰ মুশ্ৰিকিনবোৰে কি কৰে? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানে চেলেঞ্জ কৰে, ঠিক আছে তুমি যদি ইমানে সত্য হয় তেনেহ'লে আমাৰ ওপৰত আজাব আনি দেখুওৱা, যদি আজাব আহে তেতিয়া গম পাম যে তুমি সত্য নবী। ঠিক তেনেকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া কিয়ামতৰ কথা ক'ব, জহন্নামৰ কথা ক'ব, তেতিয়া ক'ব ঠিক আছে আমাৰ ওপৰত আজাব আনি দেখুওৱা, আমি তেতিয়া মানিম, তেতিয়া আমি শিকিম। কাৰণ কোৰআনৰ কথা হৈছে কি? আল্লাহে কৈছে শুনা, শিকা আৰু সেইমতে নিজৰ আমল শুদ্ধ কৰি লোৱা। সিহঁতে নিশিকে। কিছুমান থাকে না মানুহ যে শুনি পেলাই নিশিকে, সিহঁতে ঠেকাটো খালেহে শিকিব। গতিকে কুৰেইশবোৰৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিলে, হয়নে? গতিকে সিহঁতি মানে নেদেখালৈকে নিশিকো। কিন্তু আল্লাহ তাআলাৰ কথা হৈছে যে তোমালোকে আল্লাহ যেতিয়া কৈছে, আল্লাহৰ নবীয়ে যেতিয়া সেই কালাম তোমালোকৰ আগত কৈছে, গতিকে তোমালোকে কিয় মানি নোলোৱা? কিয় তোমালোকে আজাবৰ ওপৰত জিদ কৰি আছা? ঠিক আছে, সেইকাৰণে আল্লাহ এই সূৰাটো আৰম্ভ কৰিছে আৰ ৰহমান। আল্লাহ মানুহক আজাব দি ভাল নাপায়। আল্লাহ বিচাৰে মানুহে শুনি শিকি বুজি শিকক আৰু তাৰপিছত নিজৰ ইছলাহ কৰক, যাতে মানুহে জান্নাত পাব পাৰে। গতিকে আল্লাহ কৈছে যে সেইকাৰণে সূৰাটো আৰম্ভ হৈছে আৰ ৰহমান দি পেলাই, হয় নহয়? মানুহৰ ইমান ৰাসূলুল্লাহ ইছলামক সেই সময়ত মুশ্ৰিকিনবোৰে ইমান অত্যাচাৰ কৰিছিলে, ইমান দুখ দিছিলে, ইমান কষ্ট দিছিলে, হয় নহয়? সেই সময়ত যদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অলপ মানুহ হাত উঠাই দোৱা কৰিলেহেঁতেন আল্লাহৰ ওচৰত বা বদদুৱা দিলেহেঁতেন সিহঁতৰ পৰা আজাব অহাৰ পৰা কোনো বচাব নোৱাৰিলেহেঁতেন। সেইকাৰণে আমি কোৰআন শৰীফত বাৰে বাৰে পাওঁ আল্লাহ তাআলাই সেইকাৰণে বাৰে বাৰে বহুত জেগাত কৈছে, যেতিয়া সিহঁতৰ কষ্ট দিয়ে নহয়, যেতিয়া কষ্টকৰ কথা কয়, মনৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনত কষ্ট দিয়ে, তেওঁ বিভিন্ন ধৰণে শাৰীৰিক মানসিক অত্যাচাৰ কৰে, তেতিয়া আল্লাহ কয় এ নবী আপুনি চবুৰ কৰক, এ নবী আপুনি সিহঁতৰ কথা চবুৰ কৰক, এ নবী আপুনি দুখ নকৰিব, আল্লাহ সকলো দেখি আছে, এই নবী আপুনি সতৰ্ক কৰক সিহঁতক সুখবৰ দিয়ক। ঠিক আছে, মানে ইমান ৰহমান, আল্লাহ ৰহমান আৰু আল্লাহৰ নবী, আল্লাহ নবীক পঠিয়াইছে ৰাহমাতুল লিল আলামিন কৰি, মানুহৰ শাস্তি দিবৰ কাৰণে আল্লাহ পঠোৱা নাই তেওঁ, ঠিক আছে, যাতে মানুহে আল্লাহৰ ৰহমতটো বুজি পায়, আল্লাহ পঠিয়াইছে সেইকাৰণে। গতিকে আল্লাহ তাআলাই সেইকাৰণে বাৰে বাৰে যেতিয়া সিহঁতি কষ্ট দিয়ে, আল্লাহ সেইকাৰণে বাৰে বাৰে কৈছে যে নবী, যে আল্লাহ আপোনাৰ কষ্ট ভালদৰে বুজি পায়, আপুনি কিমান মানে কষ্ট পাইছে, কিন্তু তথাপি অলপ চবুৰ কৰক, কিজানি সিহঁতি হিদায়ত লৈ লয়, কিজানি সিহঁতি বুজি পায়, কিজানি সিহঁতি চিধা ৰাস্তালৈ ঘূৰি আহে। গতিকে আল্লাহ তাআলা কি হৈছে যে আল্লাহ যিহেতু ৰহমান হয়, তেওঁ ৰব হয়, তেওঁৰ নবীও ৰাহমাতুল লিল আলামিন কৰি পঠাইছে আল্লাহ তেওঁৰ নবীক, হয় নে নহয়? গতিকে হে আল্লাহ তাআলাই কৈছে যে আৰু যিটো সেই নবীৰ মানে যি উম্মত হ'ব, যেনে উম্মতে মুছলমান, সিহঁতি হৈছে উম্মতান ৱাছাতান, চেন্ট্ৰেল উম্মত, আল্লাহ সিহঁতক উম্মতান ৱাছাতান হিচাপে তৈয়াৰ কৰিব খুজিছে। সেই সিহঁতক আল্লাহ শিক্ষা দিব খুজিছে, জ্ঞান দিব খুজিছে, আৰু সেই শিক্ষা আল্লাহ কোৰআনৰ দ্বাৰা দিব খুজিছে, আল্লামাল কোৰআন, কোৰআনৰ দ্বাৰা দিব খুজিছে, শাস্তি দি শিক্ষা দিব খোজা নাই আল্লাহ, কোৰআনৰ শিক্ষাৰ দ্বাৰা যাতে নিজৰ জীৱনটো মানুহে সুন্দৰভাৱে কটাব পাৰে,
আৰু আখিৰততো যাতে সফল জীৱন যাপন মানুহে কৰিব পাৰে। কিন্তু মক্কাৰ মুশ্ৰিকিনবোৰ নাচুৰ বান্দা, হয় নাই? সিহঁতৰ প্ৰমাণ লাগে, সিহঁতৰ আজাবৰ প্ৰমাণ লাগে, তেতিয়াহে সিহঁতি আখিৰত মানিব, তেতিয়াহে সিহঁতি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানিব, হয় নহয়? ঠিক আছে? গতিকে সেইকাৰণে আল্লাহ এই সূৰাটো আমি দেখা পাওঁ যে আল্লাহ আর ৰহমান, আল্লাহ মানুহক শাস্তি দিবৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পঠোৱা নাই, বা আল্লাহ কোৰআনখন মানুহক শাস্তি দিবৰ কাৰণে পঠোৱা নাই, মানুহক সেই শাস্তিৰ পৰা বচাবৰ কাৰণে আল্লাহ তাআলাই সেই কোৰআন পঠোৱাৰ ব্যৱস্থা কৰিছে, আৰু সেই কোৰআন শিকোৱাৰ ব্যৱস্থা কৰিছে আল্লাহ মানুহক, হয় নাই? তাৰপিছত আমি আৰু দেখা পাওঁ এই সূৰাটোত আৰু এটা আয়াত আছে, যেনেকে ফাবি আইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান। ইয়াত বহুত ঠাইত এই আয়াতটো বাৰে বাৰে কি হৈছে? ৰিপিট হৈছে, হয় নে নহয়? গতিকে যেতিয়া আমি বুজি নাপাওঁ নহয় যে মানে আল্লাহ কি কনটেক্সটত আয়াতটো নাজিল কৰিছে, আমাৰ লাগে কিনো একেটা আয়াতকে বাৰে বাৰে ৰিপিট কৰিবলগীয়া আছে, হয় নে নহয়? কিন্তু আচলতে সেইটো কথা নহয়। মানুহৰ বস্তুটো কেতিয়া ৰিপিট কৰা হয়? যেতিয়া কথাটো বুজাবৰ হয়। মানুহে বুজি পোৱা নাই, আল্লাহ বিভিন্ন ধৰণে বুজাইছে। আল্লাহ কৈছে, চোৱা জোন বেলি তৰা চোৱাইবোৰ এয়া আল্লাহৰ সৃষ্টি নহয়নে? তেন্তে ইয়াতকে আৰু কি প্ৰমাণ লাগে আল্লাহৰ কথা সঁচা হবলৈ, হয় নাই? সেইকাৰণে কৈছে ফাবি আইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান। আল্লাহ প্ৰত্যেকটো নিজৰ সৃষ্টিৰ কথা, নিজৰ ৰহমতৰ কথা কৈছে, আৰু তাৰ পিছে পিছে আল্লাহ কৈছে ইয়াতকে আৰু কি প্ৰমাণ লাগে তোমালোকক যে তোমালোকে নবীৰ কথা নামানা, কোৰআনখন সত্য হয়, এই কথা বুজাবলে। সেইকাৰণে কি হৈছে? ফাবি আইয়ি আলাই ৰাব্বিকুমা বাৰে বাৰে ৰিপিট হৈছে সূৰা ৰহমানত। আৰু দ্বিতীয়তে আল্লাহ কি হৈছে? কথাটো ৰিপিট কৰি পুনৰাবৃত্তি কৰি কি কৰিছে যে সেইটো সোঁৱৰাই দিছে। গতিকে তোমালোকে চকুৰ আগত দেখিছা সকলোবোৰ নিচানি আল্লাহৰ, জোন বেলি তৰা সিহঁতে কি কাম কৰিছে, কিহৰ কাৰণে আল্লাহ উদ্দেশ্য মানে সিহঁতক সৃষ্টি কৰা হৈছে, সিহঁতি নিজৰ কামত 1 ছেকেণ্ডৰ কাৰণেও কেতিয়াবা গাফিল হৈছে নে? গতিকে ই কি প্ৰমাণ কৰে? সেইকাৰণে আল্লাহ কৈছে যে তোমালোকে আল্লাহৰ কি কি মানে নিচানি বা আলা বা নিয়ামতত তোমালোকে মিছা বুলি কবা, সেইবোৰ চাইও তোমালোকে আল্লাহৰ সত্তাক বুজি পোৱা নাই, আল্লাহৰ ৰহমতক বুজি পোৱা নাই। তাৰপিছত আকৌ মুশ্ৰিকিনবোৰৰ আৰু ডিমাণ্ড আছিল, ফিৰিস্তা কিয় নাজিল নহয়? আপোনাৰ ওচৰলৈ ফিৰিস্তা আহে, আমি কেলে দেখা নাপাওঁ? আমাৰ ওচৰলৈ ফিৰিস্তা আহিব লাগে। মুঠৰ ওপৰত সিহঁতৰ মানে বিভিন্ন ধৰণৰ সিহঁতৰ ডিমাণ্ড, উল্টা পুল্টা ডিমাণ্ড। আৰু আল্লাহ তাআলাই সেইকাৰণে কৈছে ফিৰিস্তা যেতিয়া মানুহৰ ওচৰলৈ আহে ন, তেতিয়া মানুহৰ নিজে কৰিব পৰা অৱস্থাত নাথাকে। মানুহৰ ওচৰত যেতিয়া ফিৰিস্তা আহে, হয় মানুহৰ জান কবজ কৰিবলৈকে আহিব, নহলে শাস্তি নাজিল কৰিবলৈ, আল্লাহৰ আজাব দিবলৈ ফিৰিস্তা নাজিল তললৈ নামি আহে। ঠিক আছে? গতিকে সিহঁতে যে মাতি আছে, সিহঁতে নিজেই গম নাপায় যে সিহঁতে কি কৈ আছে, হয় নাই? আগতে মানুহে যেতিয়া আমি কথা কওঁ, আমি কিছুমান কথা মানুহে যে ধেমালিতে কৈ দিয়ে, মানুহে নিজেই গম নাপায় যে মানুহে নিজৰ এগেইনষ্টতে তেনেকুৱা কথা কৈ থাকে। ঠিক আছে? গতিকে সেইকাৰণে আল্লাহ তাআলাই কৈছে যে মানে ইয়াত বাৰে বাৰে সেই বুজাবৰ কাৰণে এনেকুৱা ধৰণৰ আয়াত ৰিপিট কৰা হৈছে। তাৰপিছত দেখা পাওঁ আমি আৰু ৰহমান, আল্লাহ ৰহমান দি আৰম্ভ কেলে কৰিছে? নিজৰতো ৯৯টা নাম আছে আল্লাহ তাআলাৰ, আৰু বহুত নাম আছে, হয় নে নহয়? আমি কোৰআন শৰীফৰ আৰম্ভণিতে দেখা পাওঁ, আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর ৰহমানিৰ ৰহিম। আল্লাহ আৰম্ভণিটো আল্লাহ ৰহমানে কৈছে। গতিকে কিহৰ কাৰণে? যে মানুহৰ ইমান হেল্ল', শুনিছে? বন্ধ হৈ গ'ল। নিজে নিজে কানেকশ্যন নাইকিয়া হৈ গৈছিল, কিয় জানো? অ'কে, অ'কে, ঠিক আছে। এতিয়া আহিছে দেই। জৈন সাউন্ডটো অলপ কম আহিছে কিন্তু। হয়নে? 1 মিনিট, কিয় বা? না, ঠিক আহিছে এতিয়া। এতিয়া ঠিক আহিছে, অথনি অলপ কম আছিলে, এতিয়া ঠিক আছে। আচ্ছা, ঠিক আছে, তেন্তে ৰ'ব 1 এতিয়া মিনিট। ঠিক আছে, ভালকে আহিছে। ঠিকে আছে ন? ওকে। আচ্ছা, আল্লাহ যে ইয়াত ৰহমানৰ কথা আৰম্ভ কৰিছে ন, আল্লাহে ৰহমান কোৱালিটিটো দি আৰম্ভ কৰিছে ইয়াত, আৰু ৰহমান আল্লামাল কুৰআন। কাৰণ আমি চাওঁ যে মানুহৰ ইমান যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অত্যাচাৰ, মানুহে আচলতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰোধিতা, সেয়া আচলতে নবীৰ বিৰোধিতা নহয়, বা কোৰআনৰ যি বিৰোধিতা কৰিছিলে সিহঁতি, সেয়া কোৰআনৰ বিৰোধিতা নহয়, সেয়া আল্লাহ তাআলাৰ বিৰোধিতা।
কাৰণ নবী সাল্লাল্লাহু আলাইহি সাল্লামেতো নিজে কোনো কথা কোৱা নাই, নিজৰ ফালৰ পৰা কোৱা নাই। আল্লাহৰ হুকুম হৈছে, আল্লাহৰ হুকুম যি ধৰণে ৱাহী নাজিল হৈছে তেওঁ সেইধৰণে শুনাইছে। গতিকে সেই ৱাহীৰ যেতিয়া মানুহে বিৰোধিতা কৰে, সেয়া আল্লাহৰ বিৰোধিতা কৰা। কিন্তু আল্লাহ ইমান ৰহমানুৰ ৰহিম যে আল্লাহ মানে মানুহক সেই সময়তো শাস্তি দিয়া নাই, তেওঁ ধৈৰ্য ধৰি আছে। আল্লাহ চবুৰ কৰিছে। আৰু লগে লগে নবী সাল্লাল্লাহু আলাইহি সাল্লামকো আল্লাহ কৈছে যে নবী আপুনি ধৈৰ্য ধৰক। কাৰণ আমি দেখা পাওঁ যে যেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে মানুহক দাৱাত দিয়ে, কেনেকুৱা ধৰণৰ সিহঁতি মানে অটপালিবোৰ কৰিছিলে। তেওঁ ঠাট্টা কৰে, হয় নে নহয়? কেতিয়াবা তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া কথা ক'বলৈ মজলিছত কথা ক'বলৈ আৰম্ভ কৰে, সিহঁতি পিছফালৰ পৰা হৈ হাল্লা আৰম্ভ কৰি দিয়ে, হুলস্থুল আৰম্ভ কৰি দিয়ে। কেতিয়াবা কি কৰে, সিহঁতি নাচ গান কৰা মানুহ লৈ আহে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া কোৰাণৰ কথা ক'বলৈ আৰম্ভ কৰে, সিহঁতি পিছফালৰ পৰা নাচ গান আৰম্ভ কৰি দিয়ে। মুঠতে বিভিন্ন ধৰণৰ। আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামক কিমান গালি শপনি। আমি সূৰা দেখা পাওঁ নহয়, সূৰা আল্লাহৰ কাৰণে সূৰা লাহাব তাব্বাত ইয়াদা নাজিল কৰিছে। তাৰপিছত ইন্না আতাইনা কাল কাউচাৰ আমি দেখা পাইছো আল্লাহ তাআলাই তাত যে মানুহবোৰক কি ট্ৰিটমেণ্ট আছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি লগত। আমাৰ নিচিনা সাধাৰণ মানুহ হোৱালটো কেতিয়াবাই নিজৰ কাম বাদ দি দিলেহেঁতেন, হয় নাই? যে ইমান কথা শুনাই আছে, ইমান অত্যাচাৰ কৰিছে, কোনে কৰিব কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ক্ষেত্ৰত তেনেকুৱা নহয়। আল্লাহে কৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কষ্ট পায়, কিন্তু খং উঠে আল্লাহ তাআলাৰ। তথাপি আল্লাহে কৈছে নবী মই ধৈৰ্য ধৰি আছো, আপুনিও ধৈৰ্য ধৰক। কাৰণ মানুহখিনি কিজানি শুধৰি যায়, যাতে মানুহখিনি আল্লাহৰ ৰাস্তালৈ উভতি আহে, হয় নে? গতিকে সেইকাৰণে কৈছে নবী সাল্লাল্লাহু ৰাহমাতুল লিল আলামিন। তাৰপিছত আমি ইয়াত দেখা পাওঁ যে সূৰা ৰহমানত আৰু ৰহমান, আল্লাহ যে ৰহমান, আমি কৈছো আল্লাহৰ ৰহমতেৰে পৰিপূৰ্ণ, হয় নহয়? গতিকে আমি যদি ৰহমান শব্দটো ভালকে বুজি নাপাওঁ নহয়, গতিকে এই বাকী সূৰাটো আমাৰ বুজিবলৈ অসুবিধা হয়। মানে সূৰাটো তাৰমানে ভালকে বুজিয়ে নাপায়, হয় নে? ৰহমান আল্লাহ তাআলাৰ এটা নাম, হয় নে? অৰ্থাৎ একদম ৰহমতেৰে পূৰ্ণ, যিটোক মানে চিগাল মানে মুবালাগা বুলি কয়, মানে একদম মানে এক্সেচিভ ৰহমান, ঠিক আছে? আৰু সেই ৰহমান শব্দটো আহিছে ৰহমৰ পৰা, ৰহম। আৰু যিটো ৰহম আৰবীত মাকৰ গৰ্ভটোক ৰহম বুলি কোৱা হয়, ঠিক আছে? হাদিছত আছে, সহিহ হাদিছত আছে, আল্লাহ তাআলাই কৈছে কাল আল্লাহু আযজা ওয়াজাল আনা ৰহমান, যে মই ৰহমান হয়। ৱা আনা খালাকতুৰ ৰাহিম, আৰু মই মাক গৰ্ভ সৃষ্টি কৰিলো। ৱাশকাকতু লাহা মিন ইছমি, আৰু তাৰ নাম অৰ্থাৎ গৰ্ভ সৃষ্টি কৰি সেই গৰ্ভৰ নাম মোৰ নামেৰে দিলো, ঠিক আছে? ফামান ৱাছালাহা ৱাছালতুহু, যোনে এই সম্বন্ধ ধৰি ৰাখিব, ময়ো তাৰ লগত সম্বন্ধ ধৰি ৰাখিম। ৱামান কাতাআহা বাতাত্তাহু, আৰু যোনে এই সম্বন্ধ ছিন্ন কৰিব, তাৰ লগত মোৰ কোনো সম্বন্ধ নাই। গতিকে আল্লাহ তাআলাই কি হৈছে, যিটো আমি দেখা পাওঁ যে ৰহমান যিটো শব্দ, তাৰ যিটো মূল শব্দ হৈছে ৰহম, সেইটো হৈছে কি মাকৰ গৰ্ভ। এতিয়া ৰহমান আৰু ৰহমৰ মাজত কি সম্বন্ধ আছে আমি সকলো জানো না। আমি সকলো যেতিয়া নিজৰ নিজৰ মাতৃ গৰ্ভত আছিলো, তেতিয়া কি আমি নিজে নিজে আমাৰ কিবা হুঁচ আছিলে? আমি কিবা কষ্ট পাইছিলো? আল্লাহ তাআলাই সকলো কষ্টৰ পৰা সেই কেঁচুৱাটোক বচাই ৰাখে মাকৰ গৰ্ভৰ পৰা। কেঁচুৱাটো না নিজে খাব পাৰে, না নিজে কিবা ক'ব পাৰে, না নিজৰ প্ৰটেকশ্যন কৰিব পাৰে। কিন্তু আল্লাহ এনেকুৱা এডোখৰ ঠাই দিলে য'ত সকলোবোৰ বিপদৰ পৰা বাচি থাকে, হয় নহয়? ভোক পিয়াহ কষ্ট সকলো ধৰণৰ পৰা মানুহ সেই সময়ত ফ্ৰী থাকে। কিন্তু গৰ্ভত যিটো সন্তান থাকে, সেইটো থকাৰ কাৰণে কষ্টকাৰ হয় মাকৰ, হয় নে নহয়? মাকৰ ভোক লাগে, মাকে খায়, নিউট্ৰিশ্যন কোনে পায়? সেই সন্তানটোৱে। মাকৰ পিয়াহ লাগে, মাকে খায়, নিউট্ৰিশ্যন পায় সন্তানটোৱে। তাৰপিছত যেতিয়া গৰ্ভত ডাঙৰ হৈ গৈ থাকে, কষ্টৰ দিন বাঢ়ি বাঢ়ি, কষ্ট লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে মাকৰ গৰ্ভত যিমান দিনলৈকে থাকে সন্তান, সিমান দিনলৈকে কষ্টই হয়, আৰামটোতো কেতিয়াও নহয়। সেইকাৰণে আল্লাহে কৈছে নে, কষ্টৰ ওপৰত কষ্ট, হয় নে? সন্তান জন্ম দিওঁতে আল্লাহ তাআলাই কোনো মাকক আৰাম দিয়া নাই, হয় নে?
মানে অৰ্থাৎ সন্তানটোৰ কিন্তু কোনো কষ্ট হোৱা নাই সকলো ফালৰ পৰা আৰাম দিছে কিন্তু মাক গৰাকী কি হৈছে কষ্টৰ ওপৰত কষ্ট জন্মৰ দিনলৈকে কষ্টৰ ওপৰত কষ্ট হয় নহয় ডেলিভাৰীৰ সময়খিনিও এগৰাকী মাকৰ কাৰণে কি হৈছে জীৱন মৰণৰ সমান কথা হয় নহয় জীৱন মৰণৰ মানে এটা হেৰি আহি পৰে গতিকে যেতিয়া সন্তান মাকৰ গৰ্ভত থাকে তেতিয়া কি হয় কষ্টই দিয়ে মাকক সদায় কিন্তু তাৰপিছতো ওলাই আহিও পৃথিৱীটো কষ্ট দিয়ে কিন্তু ইমান যেতিয়া মানুহক আমাক কোনোবাই এনেকে বাহিৰত কেতিয়াবা কষ্ট দিলে তেতিয়া আমি কি কৰিম আমি যাবা কাৰোবাৰ কথাৰ পৰা কষ্ট পাওঁ কামৰ পৰা কষ্ট পাওঁ তেতিয়া কি সেই মানুহৰ পৰা হয় আমি আঁতৰি থাকিম নহয় আমি মানে অলপ দূৰে দূৰে থাকিম হয় নহয় খং কৰিম মানুহক কাৰোবাৰ কোনোবাই কষ্ট দিলে কিন্তু ইমান কষ্ট সহ্য কৰিও সেই সন্তান যেতিয়া পৃথিৱীলৈ আহে তেতিয়া মাকে কি ঠেলা মাৰি দিয়ে জাগে বুলি সেই মাকে আকৌ আঁকোৱালি লয় হয় নাই কষ্ট দিয়া বস্তুটোকে আঁকোৱালি লয় আৰু সেই ৰহমতটো সেই যে আঁকোৱালি লয় ইমান কষ্টৰ মাজতো সেইটো সম্ভৱ হৈছে একমাত্ৰ আল্লাহ তাআলাই মাকৰ মনত সেই ৰহম দিয়াৰ কাৰণে আদাৰৱাইজ পৃথিৱীত কেতিয়াও এইটো পচিবলে নহয় আল্লাই যদি সেই ৰহমত নিদিলেহেঁতেন মাকৰ মনত কোনো মানুহে পৃথিৱীত মানে সন্তান জন্ম নিদিয়ে ইমান কষ্টকৰ হেৰি ঠিক আছে সেইকাৰণে আল্লাই কি হৈছে সেই ৰহমান আৰু ৰহম একে ঠিক তেনেকে আমি পৃথিৱীত কিমান ধৰণৰ আমাৰ বিপদ আহিব পাৰে আল্লাই আমি নজনাকে আমাক সকলো ফালৰ পৰা কি হৈছে আল্লাহ তাআলাই আমাক ৰহম কৰি আছে আমাক প্ৰটেকশ্যন দি থাকে সেই কেঁচুৱা অৱস্থাটো আল্লাই এনেকুৱা এখন ঠাই দিছে য'ত কেঁচুৱাটো প্ৰটেক্টেড থাকে সেইটোতে নিজৰটো প্ৰটেকশ্যনৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰে ঠিক তেনেকে যেতিয়ালৈকে সন্তান সৰু অৱস্থালৈকে বুজি পোৱা অৱস্থালৈকে বাপেক মাকৰ সেই প্ৰটেকশ্যন দিয়ে আল্লাই সকলো ব্যৱস্থা কৰিছে সেইকাৰণে আল্লাহ কি হয় আল্লাহ ৰহমান হয় আৰু সেইকাৰণে সেই যে ৰহমৰ সম্বন্ধ সেইটো ইমান ডাঙৰ সম্বন্ধ যে সম্বন্ধ যেতিয়া মানুহে ছিন্ন কৰে মানুহে যেতিয়া ছিঙি পেলায় তাতকে আৰু ডাঙৰ গুনাহ নাই সেইকাৰণে মানুহৰ যেতিয়া হিচাপতো আখিৰৰ দিনাখন যেতিয়া হিচাপ হ'ব যেতিয়া মানুহৰ নেকিৰ পাল্লাখন ভাৰী হ'ব হেভি হ'ব তেতিয়া মানুহ কি হ'ব জন্নতৰ ফালে যাব কিন্তু আল্টিমেটলি কি হ'ব সেই মানুহে চিলা ৰাহমি নকৰাৰ ফলতে কি হ'ব জহন্নামলৈ যাব গতিকে গৰ্ভৰ যিটো মানে হেৰি সম্বন্ধ সেইটো আল্লাহৰ দৃষ্টিত অত্যন্ত ডাঙৰ ঠিক আছে গতিকে আল্লাহ তাআলা হৈছে সেই ৰহমান যি ধৰণে মাকে সকলো কষ্ট পোৱাৰ পিছতো আঁকোৱালি লয় নোকোৱাকে সকলো ধৰণৰ কি হৈছে প্ৰটেকশ্যন দিয়ে কেঁচুৱাটোৰ ঠিক তেনে আল্লাহ তাআলাই আমাৰ সকলো ধৰণৰ আমি আল্লাহক পোৱা নাই আমি আল্লাহক খোজা নাই আমাক অক্সিজেন দিয়া আমাৰ চকু কাণ নাক মুখ দিয়া আমাৰ কথা ক'ব পৰা শক্তি দিয়া আমাক খোৱা বোৱাৰ ব্যৱস্থা কৰা সকলোবোৰ বস্তু আল্লাই কি হৈছে আমাৰ কাৰণে আল্লাই সুবিধা কৰি ৰাখিছে হয় নাই ঠিক তেনেদৰে আমি আল্লাই কৈ আকাশখন চোৱা এই আকাশখনে তোমালোকক কি ধৰণে তোমালোকক সকলো বিপদৰ পৰা বচাই ৰাখিছে হয় নাই আকাশখন যদি ফুটা হ'লহেঁতেন ন তেতিয়া আমি যদি দেখা পালোহেঁতেন স্পেচত কি চলি আছে মানুহ কোনো জীয়াই থাকিব নোৱাৰিলহেঁতেন হয় নাই তাত অকণমান ফুটা হওকচোন মানুহ পৃথিৱীত থাকিব নোৱাৰা অৱস্থা হ'ব হয় নাই সেইকাৰণে কয় যে ওজন লেয়াৰত ফুটা হ'লে ইয়াত মানে ভাইলেটৰ হেৰিটো বাঢ়ি যাব তেতিয়া কি হ'ব মানুহ পৃথিৱীত থাকিব পাৰিব গতিকে আল্লাই মানুহে নজনাকে কিমান সুৰক্ষা প্ৰদান কৰিছে আৰু সেইকাৰণে আল্লাহৰ ৰহমান সকলো কিমান বাধা বিঘিনি বিপদৰ পৰা মানুহক বচাই ৰাখিছে কিন্তু মানুহে কোনো উপলব্ধিয়ে নকৰে আৰু কোৰাণত মানুহক এই বস্তুবোৰ আল্লাই বুজাইছে সেইটো উপলব্ধিটো আনিব চেষ্টা কৰিছে ঠিক আছে চোৱা আল্লাহৰ কিমান ফেভাৰ কিমান নিয়ামত তোমালোকৰ ওপৰত আছে তাৰ পিছতো তোমালোকে নামানিলে কেনেকে হয় গতিকে সেইকাৰণে কৈছে যে আৰু ৰহমান আল্লামাল কুৰআন আৰু ৰহমান ইয়াত এটা আৰু ৰহমানতে এটা আয়াত কি হৈছে কমপ্লিট হৈছে একচুৱেলি যদি আমি বাক্যৰ ফালৰ পৰা চাওঁ তেনেহ'লে আৰু ৰহমানু আল্লামাল কুৰআন তেতিয়াহে এটা বাক্য সম্পূৰ্ণ হৈছে হয় নহয় কিন্তু আল্লাই কৈছে আৰু ৰহমান এটা আয়াত এটা শব্দ আৰু আল্লামাল কুৰআন আন এটা আয়াত ঠিক আছে
গতিকে আমি যেতিয়া ইয়াত কোৰাণত যেতিয়া আয়াত বুলি কওঁ, হয় নে নহয়? আয়াত মানে এটা বাক্য নহয়, বা ইংলিছত যে কয় এটা ভাৰ্চো নহয় আচলতে। আয়াতটো আল্লাই নিজে দিয়া নাম। কেতিয়াবা দেখা পাওঁ এটা শব্দৰে আয়াত হয়, যেনে আৰ ৰহমান, হয় নাই? কেতিয়াবা দেখা পাওঁ আলিফ লাম মিম, ইয়াছিন, এইবোৰো এটা এটা আয়াত, যাৰ কোনো অৰ্থ আমি বুজিয়ে নাপাওঁ। আল্লাই তাকো আয়াত বুলি কৈছে, হয় নহয়? আৰু কেতিয়াবা আমি দেখা পাওঁ সূৰা বাকাৰাত এটা আছে, যিটো এটা সম্পূৰ্ণ পেজৰ এটা আয়াত, এটা বাক্য, এটা আয়াত, একদম এটা পেজ, মানে 10-12টা লাইনৰ এটা বাক্য, আৰু সেইটো এটা আয়াত বুলি কৈছে আল্লাই, হয় নহয়? অৰ্থাৎ দীঘলতকে দীঘল, মানে আয়াতকো আল্লাই আয়াত কৈছে, এটা শব্দকো আয়াত কৈছে, কিছুমান আখৰৰ সমষ্টিকো আল্লাই আয়াত বুলি কৈছে। গতিকে সেই আয়াত হৈছে, সেইকাৰণে আয়াতৰ সেইটো আমি কি হয়, তাক তৰ্জুমাটো ভাৰ্চ বা এনেকুৱা হেৰি ক'ব নোৱাৰি, সেইটো আল্লাই দিয়া নাম। আয়াত হৈছে আল্লাহৰ নিচানী, আল্লাহৰ চাইন, ঠিক আছে, যিবোৰ চাই মানুহে আল্লাহক চিনি পায়, ঠিক আছে। গতিকে আৰু ৰাহমান এটা শব্দ, আৰু এইটো আল্লাই এটা আয়াত বুলি কৈছে, ঠিক আছে? কাৰণ আয়াতৰ বিষয়ে আল্লাহ তাআলাই কৈছে যে এইটো স্পেচিফিক আল্লাহ দিয়া নাম। আল্লাহ তাআলাই আয়াতৰ বিষয়ে কৈছে যে লিয়াদাব্বাৰু আয়াতিহি, আল্লাহ আয়াতসমূহ কিহৰ কাৰণে ৰাখিছে কোৰাণত? কোৰাণত আয়াতসমূহ কিয় নাজিল কৰিছে আল্লাহ? যাতে মানুহে তাৰ দ্বাৰা সেই আয়াতত মানে চিন্তা কৰিব শিকে, ঠিক আছে, মানুহে গৌৰ ফিকাৰ কৰিব শিকে, মানুহে পণ্ডাৰ কৰিবলৈ শিকে। সেইকাৰণে কি হৈছে, আল্লাহ কৈছে এইটো আৰ ৰহমান আল আয়াত। গতিকে এই আৰ ৰহমান যেতিয়া শব্দটো আল্লাহ কৰিছে নাই, গতিকে আৰ ৰহমান আল্লামাল কোৰআন, আৰ ৰহমানু খালাকাল ইনচান, আৰ ৰহমানু আল্লামাহুল বায়ান। গতিকে এই আৰ ৰহমান এই শব্দটো যে আল্লাহ আৰম্ভ কৰিছে, আল্লাহৰ যিটো চিফাতেদি, এই গোটেই সূৰাটোত তাৰমানে সেই আৰ ৰহমান দিয়ে বাকী গোটেই আয়াতসমূহ তাৰমানে আৰ ৰহমানৰ লগতে জড়িত, আৰ ৰহমান দিয়ে আৰম্ভ হয়, হয় নাই? যে আৰ ৰহমান, আল্লাহ আৰ ৰহমান, যোনে কোৰাণৰ জ্ঞান দিলে, আৰ ৰহমান যোনে মানুহ সৃষ্টি কৰিলে, আৰ ৰহমান যোনে মানুহক বায়ান কৰিবলৈ শিকালে। আৰু এটা হৈছে আৰু ৰহমানটো আমি আৰু এটা চাওঁ, এটা চালো যে আল্লাহ মানে কিহৰ কাৰণে আল্লাহ ৰহমান, আৰু ৰহমান শব্দটো কৈছো যে ৰহমৰ পৰা আহিছে, হয় নে নহয়? ৰহমত যিটো কয়, ৰহমান, যেতিয়া ৰহমান আন এনেকুৱা ধৰণৰ শব্দ আৰবিত আহে নহয়, তাৰ সেইটো হৈছে কৈ চিগা মুবালাগা বুলি কয়, অৰ্থাৎ মানে এক্সেচিভ, ইনটেন্স, বহুত বেছি ৰহমতেৰে পৰিপূৰ্ণ, হা। তেনেকুৱা শব্দ আৰবিত আৰু আছে, যেনেকে গদবান, একদম খুব খং উঠিছে, তাতকে আৰু খং উঠিব নোৱাৰে তাৰমানে। আতশান, একদম অত্যন্ত পিয়াহ লাগিছে, তাতকে আৰু পিয়াহ লাগিব নোৱাৰে তাৰমানে, ঠিক আছে। গতিকে ৰহমান আল্লাহ তাআলা দুটা নাম পাওঁ ন, ৰহমান আৰু ৰহিম, হয় নহয়? দুইটাই ৰহমতৰ পৰা অহা, দুইটাই ৰহমতৰ লগত জড়িত, কিন্তু দুইটাৰ অৰ্থ বেলেগ। ৰহমান হৈছে যে একদম ৰহমতেৰে পৰিপূৰ্ণ, হৈছে। কিন্তু আৰু এটা কথা যে এই ৰহমান যিটো এনেকুৱা ধৰণৰ হেৰি, যিটো এক্সেচিভ হেৰি থাকে, সেইটো কি হয়, সেইটো চিটুৱেশ্যন, সেই কণ্ডিশ্যনটো পাৰ্মানেণ্ট নহয়, শেষ হৈ যায়। অৰ্থাৎ আল্লাহৰ যিটো ৰহমান, সেইটো আল্লাহ দুনিয়াৰ কাৰণে ৰাখিছে। সেইকাৰণে আল্লাহ তাআলাই দুনিয়াত মানুহে মানক নামানক, আল্লাহৰ লগত কুফুৰ কৰক, শিৰক কৰক, আল্লাহ চবকে খুৱাব। কিন্তু মানুহে এনেকুৱা কাম কৰে যিটো কাৰণে মানুহে আল্লাহৰ ৰহমতৰ পৰা নিজকে আঁতৰাই আনে, সেই ৰহমতটো শেষ হৈ যায়। অৰ্থাৎ আখিৰতত সেই কামবোৰ হৈছে শিৰক কৰা, কুফুৰ কৰা, হা, আল্লাহৰ কথা নুশুনা, হা, তুগিয়ান কৰা, সীমা চেৰাই যোৱা, তেতিয়া কি হয়, সিহঁতি আল্লাহৰ ৰহমতটো ৰখাই দিয়ে, সেইখিনিৰ ওপৰত আৰু আল্লাহ ৰহমত নকৰে, সেইকাৰণে আল্লাহ ৰহমান, হয় নহয়? যেনেকে গদবান, খুব খং উঠিছে, হা, থিয় হৈ থাকিলে বহি দিয়ক, হয় নে নহয়? বা পানী গিলাচ খাই দিয়ক, মানুহৰ সেই আগৰ সেই খঙৰ অৱস্থাটো নাথাকে। ঠিক তেনেকে খুব পিয়াহ লাগিছে, পানী গিলাচ খাই দিয়ক, সেই অত্যন্ত পিয়াহৰ অৱস্থাটো নাথাকে, হয় নহয়? অৰ্থাৎ কিবা এটা বস্তুৱে সেইটো বস্তু নাইকিয়া কৰিব পাৰে। ঠিক তেনেকে ৰহমান, ৰহমতেৰে যদিও বা পৰিপূৰ্ণ, কিন্তু সেইটোৰ অৰ্থ এইটো নহয় যে মানুহে যা ইচ্ছা তা কৰিব আৰু আল্লাহে ৰহম কৰিব।
গতিকে মানুহে এনেকুৱা কাম কৰে যিটোৰ দ্বাৰা সেই ৰহমত মানুহে ৰখাই দিয়ে, যাৰ কাৰণে আল্লাই সেই ৰহমত আৰু নকৰে। ঠিক আছে, সেইকাৰণে কৈছে যে আৰু ৰহমান, সেইটো আল্লাই দুনিয়াত দিয়া নিজৰ ৰহমত, সেয়া হৈছে ৰহমান। তাৰপিছত আল্লামাল কোৰআন, সেই ৰহমানে কি কৰিলে? কৈছে তেওঁ আল্লামাল কোৰআন, তেওঁ কোৰআন শিকালে মানুহক, কোৰআনৰ শিক্ষা দিলে। আল্লামা, আল্লিমু মুআল্লিম, আল্লাই কোৰআন শিকালে। ইয়াত আল্লাহ তাআলা নিজে মুআল্লিম। কোনে শিকালে মানুহক? আল্লাহ তাআলাই শিকালে, আল্লাই ডাইৰেক্ট শিকালে। ইয়াত আল্লাই নাজিল কৰা বুলি কোৱা নাই, নাজ্জালাল কোৰআন বুলি কোৱা নাই। আল্লাই কৈছে আল্লামাল কোৰআন, হয় নে নহয়? কথা কোৱা আৰু শিকোৱাৰ মাজত পাৰ্থক্য থাকে। যেতিয়া বক্তাজনে কথা কয়, শ্ৰোতাই বুজিলে নুবুজিলে দৰকাৰ নাই, হয় নে? বক্তাজনৰ কাম আছিলে নিজৰ কথাখিনি ব্যক্ত কৰা, হয় নে? কিন্তু শিকোৱাৰ ক্ষেত্ৰত আল্লামা, শিকোৱাৰ ক্ষেত্ৰত কি হৈছে? শিক্ষকৰ কাৰণে কি হৈছে? ছাত্ৰই বুজি পোৱাটো ডাঙৰ কথা। বুজি পোৱাবৰ কাৰণে বুজি পোৱাৰ ওপৰত গুৰুত্ব দিয়ে। সেইকাৰণে তেওঁ বুজাবৰ কাৰণে সকলোৰে মানুহৰ বুজি পোৱাৰ কেপাচিটি একে নাথাকে, হয় নাই? সেইকাৰণে বুজাবৰ কাৰণে এজন শিক্ষকে বিভিন্ন ধৰণৰ ভাষাৰে কয়, বিভিন্ন ধৰণৰ মানে উপায়েৰে কয়, একেটা কথাকে বাৰে বাৰে ৰিপিট কৰে, বিভিন্ন ধৰণে কয়। সেইটো কিহৰ কাৰণে কয়? যাতে বুজি পাওঁ, বুজাটো সহজ হওক। কাৰণ সকলোৱে একেধৰণে নুবুজে, বিভিন্ন ধৰণে কথাটো ক'বলগীয়া হয়। সেইকাৰণে আমি কোৰআনত দেখা পাওঁ যে বহুত সময়ত একেখিনি আয়াত বহুত ঠাইত ৰিপিট হৈছে। আল্লাই এই ধৰণে কৈছে, আচ্ছা এই ধৰণে নাই বুজা, এই ধৰণে কৈছে, আচ্ছা সেই ধৰণে নাই বুজা, এনেকে কৈছে। কাৰণ কিয়? আল্লাই কোৰআন নাজিল কৰাৰ অৰ্থই হৈছে মানুহে এখন বুজি পাওক, বুজি পাই মানুহে এখন কি হৈছে লওক। যদি এইটো হলতেন যে আল্লাই কৈছে মানুহে শুনিব লাগে, বাছ কাম চেছ। অকল কোৱাটো যদি আল্লাহৰ উদ্দেশ্য হলতেন, তেতিয়া আল্লাই কেতিয়াও বিভিন্ন ধৰণে বুজোৱাৰ ব্যৱস্থা নকৰিলেহেঁতেন। সেইকাৰণে কৈছে আল্লামাল কোৰআন, মানুহক আল্লাই কোৰআন শিকালে, মানুহক আল্লাই কোৰআন শিকিবৰ কাৰণে পঠিয়াইছে। আৰু সেই শিকাবৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 23 বছৰ কত কষ্ট কৰিলে, খালি কেৱল কি ওপৰে পঢ়ি পেলাই থৈ দিবৰ কাৰণে। ইয়াতে প্ৰথম আয়াতত আল্লাই কৰিলে আৰু ৰহমান আল্লামাল কোৰআন। আমি সদায় কিমান পঢ়ো নাই আয়াতটো, কিন্তু আমি ভাবিছো যে আল্লামাল কোৰআন আৰু নাজ্জালাল কোৰআন, তাৰ মাজত কিয় পাৰ্থক্য আছে? ইয়াত আল্লাই কৈছে আল্লামাল কোৰআন, আল্লাই শিকিবৰ কাৰণে পঠিয়াইছে, আল্লাই শিকাইছে মানুহক, হয় নহয়? আৰু ৰহমতেৰে। আৰু আমি চাওঁ আৰু ৰহমান যেতিয়া আৰম্ভ কৰিছে, শিকোৱাৰ নিয়ম কি? আল্লাহৰ সুন্নত, ৰাসূলুল্লাহৰ সুন্নত নহয়, আল্লাহৰ সুন্নত। আল্লাই মানুহক শিকায় ৰহমতেৰে, ৰহম কৰি। আৰু আমি দেখা পাওঁ যেতিয়া আমি কোৰআন শিকাওঁ, আমাৰ কেনেকুৱা বিহেভিয়াৰ হয়। আল্লাই আমাক শিকোৱাৰ তৰিকাই শিকাই দিছে। আৰু ৰহমানো আল্লামাল কোৰআন, আল্লাই কোৱা নাই আল জব্বাৰু আল্লামাল কোৰআন, আল কাহাৰু আল্লামাল কোৰআন, আৰুতো আল্লাহৰ নাম আছে বহুত। আল্লাই শিকোৱাৰ লগতে ৰহমানৰ শব্দটো কিয় ব্যৱহাৰ কৰিছে, ৰহমতৰ শব্দটো কিয় ব্যৱহাৰ কৰিছে? শিকিবৰ সময়ত মানুহৰ ধৈৰ্য থাকিব লাগিব, যোনে শিকাব চবুৰ থাকিব লাগিব, চবুৰ কৰিব পাৰিব লাগিব। কাৰণ যেতিয়া ষ্টুডেণ্টে বুজি নাপায়, তেতিয়া বিভিন্ন ধৰণে বুজোৱাৰ পিছত যেতিয়া বুজি নাপায়, তেতিয়া এজন শিক্ষকৰ পক্ষে চবুৰ কৰি থকাটো অত্যন্ত কঠিন কাম। কিন্তু আল্লাই তথাপি কৈছে আৰু ৰহমান আল্লামাল কোৰআন। গতিকে আল্লাহ তাআলাৰ সুন্নত ৰহম কৰি, মৰমেৰে, ধৈৰ্যৰে শিকাব লাগে। কোৰআন শিকোৱাৰ ক্ষেত্ৰত গালি গালাজ, মানুহৰ পৰা হাত উঠোৱা, অধৈৰ্য হৈ যোৱা, এয়া আল্লাহৰ তৰিকা নহয়, আল্লাহৰ নিয়ম নহয়। আমি সদায় পঢ়োঁ সূৰা ৰহমান, কিন্তু আমি কেতিয়াও চিন্তা নকৰোঁ যে আল্লাই কৈছে কি, হয় নে? আল্লাই ইমান ধৈৰ্য ধৰিলে, কিমান ৰহমত কৰিলে। এটা উদ্দণ্ড জাতি, কোনো কথা নিশিকে, সিহঁতি নপঢ়াই নুশুনে যে উম্মি জাতি, সেইটো কৈ পেলাই গৰ্ব কৰে যে আমি পঢ়া শুনা নাজানো। সিহঁতিটো গৰ্ব কৰা জাতি, এটা উদ্দণ্ড ৰিবেলিয়াছ জাতি। তাহাঁতক আল্লাই কি কৈছে? আল্লাই সিহঁতক শিকাইছে। প্ৰথম কোৰআন কাৰ ওপৰত নাজিল হৈছে? আৰববোৰৰ ওপৰত। কাক শিকোৱাৰ দায়িত্ব আল্লাই লৈছে? আৰববোৰক, এটা উদ্দণ্ড জাতিক। কিমান খং উঠিছে আল্লাহৰ, কিন্তু আল্লাই সিহঁতক শাস্তি দিয়া নাই। আল্লাই কৈছে আৰু ৰহমান আল্লামাল কোৰআন,
গতিকে আল্লাই যেতিয়া নিজৰ কিবা এটা চিফতৰ কথা উল্লেখ কৰে তেতিয়া আল্লাই মানুহৰ ক্ষেত্ৰতো সেই চিফতটো মানুহৰ ক্ষেত্ৰতো অহাটো বিচাৰে আল্লাই যদি কাৰোবাৰ পৰা ৰহম কৰিলে আল্লাই বিচাৰে মানুহেও মানুহৰ ওপৰত ৰহমত কৰক আল্লাই যেতিয়া কয় যে তেওঁ আল হাকিম হয় কোনোবা এটা পৰিস্থিতিত যেতিয়া আল্লাই কয় তেওঁ আল হাকিম হয় আল্লাই বিচাৰে মানুহেও হিকমতেৰে তেনেকুৱা পৰিস্থিতি চম্ভালক মানুহক হিকমত দেখুৱাওক মানুহৰ নিজৰ জ্ঞান দেখুৱাওক ঠিক আছে গতিকে আল্লাহ তাআলাই যেতিয়া নিজৰ কোনোবা এটা চিফতৰ কথা উল্লেখ কৰে আল্লাই মানুহৰ পৰাও বিচাৰে তেওঁৰ বান্দাৰ পৰাও বিচাৰে সেই বান্দায়ো সেই চিফতটো দেখুৱাওক সেইটো আহৰণ কৰক ৰাসুল কৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেখা পাওঁ যে কোৰাণখন 23 বছৰত হেৰি হৈছে সময় লৈছে হয় নে নহয় কোৰাণখন এনে নহয় যে একেবাৰতে পঢ়ি শেষ কৰিব আৰু মানুহে বুজি পাই যাব তাৰ কাৰণে মানুহৰ ধৈৰ্য লাগিব শিকিব লাগিব তদব্বুৰ কৰিব লাগিব বুজিব লাগিব আল্লামাল কোৰআন হয় নহয় কিন্তু আজি আমাৰ কি হৈছে সেই কোৰআন শিকিবলৈ মানুহৰ সময় নাই হয় নহয় আমি নিজেও চাওঁ আমাৰ ল'ৰা ছোৱালী যেতিয়া আমি জনাব পঢ়াব লগাই দিওঁ আমি কোনো জনা সোনকাল কৰিব দেই সময় নাই ল'ৰা ছোৱালী পঢ়িবলৈ বহুত আছে পৃথিৱীত যদি মানুহৰ কোৰআন শিকিবলৈকে সময় নাই আল্লাহৰ কথা শিকিবলৈকে সময় নাই তেতিয়াহ'লে সময় মানুহৰ কিহৰ কাৰণে আছে আল্টিমেটলিটো যাব লাগিব আল্লাহৰ ওচৰলৈ না গতিকে কোৰআনখন এনেকুৱা নহয় যে আমি একেবাৰে শিকি আজি পঢ়ি শেষ কৰি থৈ দিলো ছমাহৰ ভিতৰতে শিকি শেষ কৰিলো আৰু গোটেই জীৱন নালাগে না আমাক জীয়াই থাকিবলৈতো খাবলৈতো সদায় লাগিব শৰীৰৰ নৰিশমেণ্টৰ কাৰণে হয় নে নহয় আজিয়ে গোটেই ভাতখিনি খাই শেষ কৰি থৈ দিলো তাৰপিছত আৰু গোটেই যিমান দিন জীয়াই থাকিম 50 বছৰ 60 বছৰ 70 বছৰ 100 বছৰ নাখাওঁ আৰু নাই ছমাহতে খাই শেষ কৰি দিম সেইটোতো নচলিব না ঠিক তেনেদৰে ৰুহৰ যিটো নিউট্ৰিশ্যন সেয়া হৈছে কোৰআন ছমাহতে পঢ়ি শেষ কৰি থৈ দিলো শিকি শেষ কৰি থৈ দিলো তাৰপিছত নপঢ়ো সেইটো নহয় সেইকাৰণে আল্লাই কোৰআন দিয়া নাই ঠিক আছে গতিকে ইয়াত আল্লাই কথা কৈছে যে কোৰআন আল্লামাল কোৰআন আল্লাই কোৰআন শিকালে এতিয়া কাক শিকালে সেইটো প্ৰশ্ন উত্তৰ আল্লাই দিয়া নাই ইয়াৰ পিছত আল্লাই কৈছে খালাকাল ইনচান মানুহক আল্লাই সৃষ্টি কৰিলে কাক শিকালে আল্লাই কোৱা নাই আৰু যেতিয়া আৰবিত কোৱা হয় যেতিয়া এনেকুৱা এটা কথা কোৱা হয় যিটোত মানে শিকালে কাক মানে এটা প্ৰশ্ন যেতিয়া উত্তৰটো দিয়া নহয় তাৰ উত্তৰটো হৈছে যে সকলো কাৰণে অপেন ইনভিটেশ্যন যোনে শিকিব খোজে সিয়ে কোৰআন শিকিব পাৰে কোনোবা খুব দিনদাৰ তেওঁ কোৰআন শিকিব খুজিছে শিকিব পাৰে কোনোবা দিনৰ লগত কোনো সম্বন্ধ নাই আল্লাহ পাহৰি আছে তথাপি কোৰআন শিকিব খুজিছে তেওঁ শিকিব পাৰে ঠিক আছে মানে মুঠৰ ওপৰত কোৰআন শিকিবৰ কাৰণে আল্লাহ তাআলাই সকলোকে আহ্বান জনাইছে কোনোবা আলিম হয় তেওঁ কোৰআন শিকিব খুজিছে তেওঁ শিকিব পাৰে কোনোবা একো পঢ়িব লিখিব নাজানে তথাপি কোৰআন শিকিব খুজিছে তেওঁকো আল্লাহ শিকিবলৈ আহ্বান জনাইছে ইনভিটেশ্যন দিছে আল্লামাল কোৰআন সেইকাৰণে আল্লাই কৈ দিয়া নাই আল্লামাল কোৰআন মানে আলিম অমুক এনেকৈ আল্লাই কৈ দিয়া নাই কাক শিকাইছে আল্লাই কৈ দিয়া নাই অৰ্থাৎ সকলোৰে কাৰণে অপেন ইনভিটেশ্যন কোৰআন যোনে ইচ্ছা আল্লাই বহিৰ ব্যৱস্থা শিকাৰ ব্যৱস্থা কৰি দিলে এতিয়া যোনে ইচ্ছা সিয়ে শিকিব পাৰে আৰু আমাৰ ক্ষেত্ৰত কি হয় আমি মানুহক কি কওঁ কোৰআন শিকিব নাপায় আল্লাই শিকোৱা বস্তু মানুহে শিকিব নাপায় আমি আমাৰ নিজৰ চিন্তাধাৰাবোৰো অকণ মানে আমি নিজৰ চিন্তা কৰি চাব লাগে আমি কি কৰি থাকো খালাকাল ইনচান মানুহৰ সৃষ্টি কৰিছে সকলো মানুহকে গতিকে আল্লাই কি কৰিছে অপেন ইনভিটেশ্যন মানুহক সৃষ্টি কৰিলে আল্লাই মানুহক সৃষ্টি কৰাৰ আগতে কিবা এটা বস্তু যদি আমি বনাওঁ তাৰ আগতে তাৰ অবজেক্টিভটো থাকে ন খানা বনাইছো কাৰ কাৰণে বনাইছো ঠিক আছে কি কাৰণে মানুহ ঘৰত খাবলৈ বনাইছো নে আলহী আহিবৰ কাৰণে বনাইছো তাৰ আমাৰ এটা অবজেক্টিভ থাকে সেই অনুসাৰে আমি কৰো হয় নহয় আল্লাই মানুহকো সৃষ্টি কৰিলে পৃথিৱীলৈ পঠিয়াই দিলে এনেই সৃষ্টি কৰি দিলে এনেই পঠিয়াই দিলে কোনো অবজেক্টিভ নাই কোনো গ'ল নাই কোনো উদ্দেশ্যবিহীন পৃথিৱীলৈ পঠিয়াই দিলে না আল্লাই মানুহক পৃথিৱীলৈ পঠিয়াইছে যেতিয়া মুফাssiৰিনসকলে কয় যে যেতিয়া আল্লাই কয় আৰ ৰহমান আল্লামাল কোৰআন খালাকাল ইনচান আগতে কোৰআন শিকালে তাৰপিছত মানুহৰ সৃষ্টিৰ কথা কৈছে অৰ্থাৎ যে মানুহৰ সৃষ্টিৰ উদ্দেশ্যই হৈছে যে আল্লাই মানুহক কোৰআন পঢ়াব কোৰআন শিকাব কিমান ডাঙৰ কথা কিমান সন্মানৰ কথা কোৰআনৰ শিক্ষা যেতিয়া আল্লাই দিয়ে নহয় কাৰোবাক তাতকে ডাঙৰ ৰহমত আৰু মানুহৰ কাৰণে একো থাকিব নোৱাৰে হয় নহয় আৰু
ইনচান শব্দটো হৈছে দুটা শব্দৰ পৰা হেৰি কৰা হয়, যেনেকে নিচিয়ান বা উনচ। নিচিয়ান হৈছে মানুহে পাহৰি যায়, নিচিয়ান মানে হৈছে পাহৰি যোৱা, আৰু মানুহে পাহৰি যায়। সেইকাৰণে মানুহক বাৰে বাৰে সোঁৱৰাই থাকিব লগা হয়। সেইকাৰণে কোৰআন বাৰে বাৰে পঢ়ি থাকিব লাগে। নামাজ সেইকাৰণে 5 ওয়াক্ত নামাজ আমাক সেইকাৰণে দিয়া হৈছে, বাৰে বাৰে সোঁৱৰাই থাকিবলৈ, যে আল্লাহক পাহৰি নাযাবা। আৰু সঁচা কথা, মানুহে যদি নপঢ়ে, মানুহে জিকিৰ নকৰে, স্মৰণ নকৰে, মানুহে পাহৰি যাব। আৰু এটা হৈছে উনচ, মানুহে মানুহক ভাল পোৱা। মানুহৰ মনত আনৰ প্ৰতি ভাল পোৱা থাকে, আৰু মানুহেও আনৰ পৰা কি হৈছে ভাল পোৱাটো বিচাৰে, যে আনে মোক ভাল পাওক, হয় নহয়, একচেপ্ট কৰক। গতিকে আল্লাহ কি কৈছে, আল্লাহ মানুহৰ ওপৰত ৰহম কৰে, মানুহক ভাল পায়, আৰু ৰহমান। আৰু ভাল পাই কাৰণে আল্লাহ মানুহক সৃষ্টি কৰিলে, হয় নে নহয়। নিজৰ ৰহমতেৰে আল্লাহ মানুহক কোৰআন শিকালে, কাৰণ আল্লাহ মানুহক ভাল পায়। গতিকে যেতিয়া মানুহে কোৰআন শিকে, তেওঁৰ মনতো আনৰ প্ৰতি ৰহম দয়া উদয় হয়, সেয়াই মানৱতা, হয় নে নহয়। গতিকে কোৰআনৰ প্ৰথম ষ্টুডেণ্ট কোন আছিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেওঁৰ বিষয়ে কোৰআনত কি কৈছে আল্লাহ তাআলাই, যে ওয়ামা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন, যে আপোনাক মই পঠিয়াইছো ৰহমাতুল লিল আলামিন হিচাপে, গোটেই আলামিনৰ ওপৰত ৰহমত হিচাপে পঠিয়াইছো। এইটো নহয় যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঠিয়াইছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা নুশুনিলে আৰু মানুহক আল্লাহ শাস্তি দিবলৈ নহয়। যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঠিয়াইছো, তেওঁক যিটো শিক্ষা দিছে তোমালোকে লোৱা, যাতে তোমালোকে আল্লাহৰ ৰহমতৰ হকদাৰ হ'ব পাৰা, হয় নে নহয়। আল্লামাহুল বায়ান, মানুহৰ সৃষ্টি আল্লাহ সকলোকে কি হৈছে, আল্লাহ মানুহক কি কৰিছে, বায়ান কৰিবলৈ শিকালে। মানুহৰ সৃষ্টি সকলোতকে বেলেগ, হয় নহয়। মানুহ আশৰাফুল মখলুকাত, কিয়? প্ৰথম এটা কথা হৈছে কি যে মানুহক আল্লাহ 2 ভৰিৰ ওপৰত, আন জীৱ জন্তুৰ তুলনাত মানুহে 2খন ভৰিৰ ওপৰত চিধা হৈ থিয় হ'ব পাৰে। সেইকাৰণে কি কৈছে, কিছুমান জন্তু কোৰআনত উল্লেখ আছে যে সিহঁতি চুচৰি যায়, নিজৰ বুকুৰ ওপৰত চুচৰি যায়, কোনোবাই ভৰি দি চুচৰি যায়, হয় নহয়, কোনোবাই 4 ঠেঙীয়া জীৱ আছে। কিন্তু মানুহ এনেকুৱা আল্লাহ মখলুক বনাইছে যি 2খন ভৰিৰ ওপৰত চিধা হ'ব পাৰে, বেলেঞ্চ হৈ থাকিব পাৰে, ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে। সেইকাৰণে আমি নামাজত আমাক কয় নাই, আকিমুছ সালাত কামা ইয়াকুমু, চিধা হৈ থকা, ইকামতে সালাত। সেইকাৰণে নামাজৰ ক্ষেত্ৰতো থিয় হৈ পঢ়াটো, পঢ়িবলৈ নিৰ্দেশ দিয়া হৈছে, বহি পঢ়িবলৈ নিৰ্দেশ দিয়া হোৱা নাই, হয় নাই। সূৰা বাকাৰাত আল্লাহে কৈছে কুমু লিল্লাহি কানিতিন, যে তোমালোক সকলোৱে আল্লাহৰ সন্মুখত কানিতিন হৈ থিয় হোৱা। গতিকে সেইটো এটা মানুহৰ ডাঙৰ হেৰি কোৱালিটি, এটা আচৰিত ধৰণৰ। ঠিক তেনেকে আৰু এটা মানুহৰ এটা আশ্চৰ্যকৰ কোৱালিটি আল্লাহ দিছে, সেইটো হৈছে মানুহে ভাৱ প্ৰকাশ কৰিব পাৰে, মানুহে কথা ক'ব পাৰে, যাক আল্লাহে কৈছে বয়ান। বয়ানটো হৈছে আহিছে বানা বা বাইনা বা বাইয়ানা, অৰ্থাৎ বাইনা হৈছে ছেপাৰেট কৰিব পাৰে, ডিভিজন কৰিব পাৰে, হয় নে নহয়। বাকী জীৱ জন্তুবোৰেও সিহঁতকো মাত দিছে আল্লাহ, কিন্তু সিহঁতৰ মাতবোৰ একেধৰণৰ, সকলোৰে একেধৰণৰ। যেনেকে ছাগলী হলে একেধৰণে মাতিব, গতিকে কি ভাৱ প্ৰকাশ কৰিছে মানুহে বুজি নাপায় আনে। ঠিক তেনে মেকুৰী হল একেধৰণৰ কথা, কিন্তু মানুহৰ মাজত এইটো শক্তি দিছে আল্লাহ, যে মানুহে চাউণ্ড যিটো, সেইটো প্ৰপাৰ মানুহে বুজি পায়, আৰু সেইটো মানুহে সেইটো বুজি পাই প্ৰকাশ কৰিব পাৰে, হয় নহয়। যেনেকে বিভিন্ন বৰ্ণ আছে আমাৰ, ক খ ব ভ ম ল ৰ হ, সব কি আমি ক ক ক ক কয় কনি, এটাই চাউণ্ড কনি না। সেই বিভিন্ন ধৰণৰ ধ্বনি লগ লগাই আমি এটা শব্দ কওঁ, এটা শব্দত বিভিন্ন ধৰণৰ চাউণ্ড থাকে, হয় নাই। গতিকে সেই বিভিন্ন ধৰণৰ ধ্বনি ব্যৱহাৰ কৰি এটা আনে বুজিব পৰা শব্দ সৃষ্টি কৰিব পৰাটো এটা ডাঙৰ মানুহৰ কি কম কেলিবাৰ, সেইটো আল্লাহ দিয়া নিয়ামত, আনে নোৱাৰে সেইটো। সেইকাৰণে বয়ান কৈছে আল্লাহ, যে বয়ান কৰিবলৈ শিকালো। বয়ান হৈছে, আৰু এটা হৈছে যে ক্লিয়াৰ কমিউনিকেশ্যন, অৰ্থাৎ মানুহে কথাটো কি কৈছে আনে বুজি পায়, মানুহে ভাৱটো প্ৰকাশ কৰিব পাৰে, মানুহে শব্দবোৰৰ মাজত পাৰ্থক্যটো বুজি পায়, যেতিয়া আৰু নিজে ক'বও পাৰে, উচ্চাৰণ কৰিবও পাৰে, আন জীৱই নোৱাৰে।
সেইকাৰণে যিটো বয়ান শক্তি দিছে আল্লাই সেইটো মানুহক আন জীৱৰ পৰা মানুহক পৃথক কৰে, মানে ডিষ্টিংক্টলি বুজাব পাৰে। এইটো আল্লাহৰ ডাঙৰ ব্লেছিং, হয় নে নহয়? আমি কথাতে আমি কোনোবাই দুখ পাইছো কথাৰে প্ৰকাশ কৰিব পাৰি, সেই একেখিনি কথাৰে মানুহে সুখ সুখ পোৱা আনন্দ পোৱা সেইটোও মানুহে বেলেগ ধৰণে প্ৰকাশ কৰিব পাৰে, কিন্তু আন জীৱৰ সেইটো কেপাচিটি নাই। আৰু সেইটো হৈছে বয়ান। বয়ানা হৈছে টু শ্ব', টু ডেমনষ্ট্ৰেট, মেক ক্লিয়াৰ, স্পষ্টকে ক্লিয়াৰকে বুজাই দিব পাৰে মানুহে। এইটো এটা মানুহৰ যিটো কথা ক'ব পৰা শক্তি, যিটো শক্তি, এইটো আল্লাহ তাআলাৰ ফালৰ পৰা ডাঙৰ নিয়ামত। আৰু সেইকাৰণে আল্লাই কৈছে যে আল্লাহ মাহুল বয়ান, ঠিক আছে, যে মই সিহঁতক বয়ান কৰিবলৈ শিকাইলো। আৰু যেতিয়া বয়ান কৰিবলৈ শিকালে, মানুহে যেতিয়া কি কয় কথা ক'বলৈ শিকিলে, কোনটো শব্দ ব্যৱহাৰ কৰি কেনেকে ভাৱ প্ৰকাশ কৰিব লাগে, সেইটো যেতিয়া মানুহে শিকিলে, তাৰ কাৰণে কি হ'ল, মানুহক বিচাৰ বিবেক লাগে, মানুহক বিচাৰ বিবেচনা কৰাৰ পৰা শক্তি লাগে। আৰু আল্লাই মানুহক বিবেক দিলে, বিচাৰ বিবেচনা কৰিবলৈ দিলে, যে মানুহে সেই পৰিস্থিতি অনুসৰি মানুহে নিজৰ চিন্তা কৰিব পাৰে, আৰু মানুহে এইটো প্ৰকাশ কৰিব পাৰে ভাষাৰে। গোটেই মানুহক আল্লাই ভাষা ক'ব পৰা, মানুহক বুজাব পৰা শক্তি দিলে। আল্লাহ মাহুল বয়ান আৰু ৰহমান, হয় নে নহয়? গোটেই মানুহক যেতিয়া আল্লাই পৃথিৱীলৈ পঠিয়ালে, মানুহক যেতিয়া ইমান মানে ডাঙৰ কামৰ দায়িত্ব দিলে পৃথিৱীত, গতিকে মানুহক যদি বয়ানৰ শক্তি নিদিয়ালে তে কেনেকে হ'ব, হয় নে? সেইকাৰণে আৰু ৰহমান, আল্লাহ মাহুল বয়ান, ৰহমানে শিকালে বয়ান কৰিব পৰা, এইটো ডাঙৰ শক্তি। জীৱ জন্তু আপুনি শিকাবলৈ হলেও সিহঁতে কি হয়, বুজি নাপায়, হয় নে নহয়? কিন্তু মানুহে কথাৰে বুজি পায়। জীৱ জন্তুৰ ক্ষেত্ৰত সিহঁতি কৈছে দেখিলেহে বস্তুটো বুজি পায়, মানুহে কথাৰে বুজি পায়। ধৰক ক'ৰবাত বহুত দূৰৰ পৰা ধোঁৱা দেখিছে, আমি গম পাম যে য'ত ধোঁৱা আছে তেতিয়া এটা জুইও আছে নিশ্চয়, কিন্তু চকুৰে দেখা নাই। কিন্তু জন্তুৰ ক্ষেত্ৰত কি হ'ব, যেতিয়ালৈকে জুইকুৰা ওচৰত নাযায়, দেখা নাপায়, বুজি নাপায় আছে বুলি, হয় নে নহয়? কাৰণ মানুহক আল্লাই সেই যেতিয়া বয়ান কৰিব পৰা শক্তি দিলে, আল্লাই মানুহক বিচাৰ কৰিব পৰা বিবেক দিলে, বিচাৰ বিবেচনা কৰিব পৰা। গতিকে মানুহক আল্লাই কি কৈছে, 3টা বস্তু ইয়াত কৈছে কোৰাণৰ ক্ষেত্ৰত, যে তেওঁ কোৰাণ শিকালে, মানুহ সৃষ্টি কৰিলে, আৰু মানুহক বয়ানৰ শক্তি দিলে। গতিকে আল্লাই যে কোৰাণত যেতিয়া মানুহক কয় যে এনেকুৱা ধৰণৰ কাম কৰিলে আজাব আছে, শাস্তি আছে, গতিকে সিহঁতে যেতিয়া কয় যে আমি নেদেখালৈকে আমি বিশ্বাস নকৰো, মানুহে যেতিয়া কয় কোৰাণত, তেতিয়া আজিও আমি কোৰাণৰ ক্ষেত্ৰত তেনেকুৱাই নহয় জানো? কোৰাণৰ চব কথা মানিব নোৱাৰি, হেৰি কৰিব নোৱাৰি, কিন্তু সেইটো কথা নহয় আচলতে। আমি বিচাৰ বিবেক থকা মানুহ, বিচাৰ বিবেচনা থকা, বিবেক থকা মানুহ, আমি বুজি পাওঁ, চিন্তা কৰিব পৰা মানুহ, তেনেকে আমি কি শাস্তি খাইহে মানিম? আল্লাই কৈছে তোমালোকে কিয় চিন্তা নকৰা? সেইকাৰণে আল্লাই কোৰাণখন দিছে, যাতে শাস্তিৰ পৰা মানুহ বাচি থাকিব পাৰে। গতিকে জীৱ জন্তু আৰু মানুহৰ মাজত হলে কি পাৰ্থক্য থাকিলে? জীৱ জন্তুক মানুহে যেতিয়া ট্ৰেইন কৰে, ডমেষ্টিকেট কৰিব খোজা হয়, তেতিয়া কি কৰে? সিহঁতক শাস্তি দিয়া হয় না, মাৰপিট কৰা হয়। তেনেহ'লে মানুহকো কি, তেনেহ'লে আল্লাই যেতিয়া ট্ৰেইন কৰিব খুজিছে, গাইডেঞ্চ দিব খুজিছে, তেনেহ'লে মানুহক কি সেই জীৱ জন্তুৰ নিচিনা হৈ গ'ল নেকি, যে শাস্তি নাখালে, ধমকি নাখালে মানুহে নুবুজে? আল্লাই কৈছে তোমালোকৰ আগত মই আয়াত পেশ কৰিছো, তোমালোকে চিন্তা কৰা, বুজা, সেই আয়াতবোৰৰ ওপৰত গৌৰ ফিকৰ কৰা, তাৰপিছত তোমালোকে চোৱা। গতিকে আল্লাহ কিমান ৰহমান, মানুহক কিমান সুবিধা দিছে বুজিবলৈ, শিকিবলৈ দুনিয়াত। গতিকে মানুহে নিজৰ সেই ষ্টেটাছটো বুজি পোৱা উচিত, আৰু সেইমতে মানুহে নিজৰ সেই যিমানখিনি আল্লাই নিয়ামত দিছে সেইমতে মানুহে নিজৰ কাম কৰা উচিত। আৰু এটা কথা লাষ্টত কৈ থওঁ, যে আল্লাহ মাহুল বয়ান, আল্লাই মানুহক, এই দুটা আল্লামা দুবাৰ আহিছে, আল্লাহ মাল কোৰআন আৰু আল্লাহ মাহুল বয়ান, অৰ্থাৎ আল্লাই নিজে মানুহক কোৰআন শিকাইছে, আৰু আল্লাই নিজে মানুহক কথা ক'বলৈ শিকাইছে, হয় নে নহয়? মানুহক আল্লাই ভাষা দিছে। গতিকে কোৰআন শিকাটো যদি আমাৰ কাৰণে এটা সন্মানীয় কথা হয়, গতিকে আল্লাই আমাক যিটো ভাষা দিছে, সেই ভাষাটো আমাৰ কাৰণে কিমান সন্মানীয়, হয় নহয়? মানুহ কোনোবা এটা অঞ্চলত জন্ম হৈছে, কোনোবা এটা হেৰিত জন্ম হৈছে, মানুহে নিজে নহয়, আল্লাহৰ প্লেনিং, আল্লাই মানে এটা উদ্দেশ্য আগত ৰাখি দিয়ে। আৰু আজি আমাৰ কি হৈছে, আমাৰ নিজৰ মানুহৰ ভাষাৰ প্ৰতি কোনো কি ক'ম
সন্মান নাইকিয়া হৈ গৈছে আল্লামাল কুৰআন আল্লামাহুল বায়ান কাৰণ কুৰআন শিকাৰ ক্ষেত্ৰত আমি আগতো হাদিছতো আছে না খাইৰুকুম মান তাআল্লামাল কুৰআন ওয়া আল্লামাহু তোমালোকৰ মাজত শ্ৰেষ্ঠ সি যি কুৰআন শিকে আৰু শিকায় কুৰআন শিকাটো কুৰআন শিকোৱাটো কাৰণ আল্লাহ প্ৰদত্ত শিক্ষা আল্লাহ প্ৰদত্ত জ্ঞান আল্লাহ মুআল্লিম সেইটো যদি সন্মানীয় হয় আল্লাহ যে মানুহক ভাষা দিছে হা আল্লাহ নিজে কৈছে আল্লামাহুল বায়ান আৰু ৰহমানো আল্লামাহুল বায়ান গতিকে আমি মানুহে নিজৰ ভাষাটো কি হৈছে সন্মান কৰিব লাগে সুবহানা ৰাব্বিকা ৰাব্বিল ইজ্জাতি আম্মা ইয়াসিফুন ওয়া সালামুন আলাল মুরসালিন আলহামদুলিল্লাহি রাব্বিল আলামিন সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিরুকা ওয়া নাতুবু ইলাইক বারাকাল্লাহু লি ওয়া লাকুম ফিল কিতাবি ওয়াস সুন্নাহ